নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানত সূৰ্যদেৱৰ পৰা কেতু গ্ৰহলৈ অৰ্থাৎ এই 9টা গ্ৰহৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকে এই এটা ভিডিঅ'তে লাভ কৰিব। এই ভিডিঅ'টোত আপোনালোকে লাভ কৰিব যে 9টা গ্ৰহৰ ভিতৰত আপোনাৰ জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানত কোনটো গ্ৰহৰ স্থিতি আছে আৰু সেই গ্ৰহৰ যি ফল একাধিক্ৰমে আপোনালোকে লাভ কৰিব আৰু সেই অনুসৰি আপোনালোকে আগুৱাই যাব পাৰিব আপোনালোকৰ জীৱনত। তাৰে মানসেৰে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপুনি আপোনালোকৰ জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানত 9টা গ্ৰহৰ যি স্থিতি তাৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। আপোনাৰ জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানত সূৰ্যদেৱৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আগবঢ়োৱা। ইয়াত আপুনি এই সূৰ্যদেৱৰ স্থিতিৰ ফলত তাৰ শুভ অশুভ আৰু সকলো ফলাফলৰ বিষয়ে আপুনি গম পাব। এতিয়া আমি আগবাঢ়ো ইয়াৰে সম্পূৰ্ণ তথ্য জানিবলৈ। এতিয়া আপুনি জানক সূৰ্যদেৱৰ স্থিতিৰ ফলত আপোনাৰ তৃতীয় স্থানত থকা সূৰ্যৰ যি গুৰুত্ব সেই গুৰুত্বৰ বিষয়ে প্ৰথমে জানি লওক। বৈদিক জ্যোতিষৰ গণনা অনুসৰি ৰাশিফলৰ তৃতীয় ঘৰটোৱে সেই ব্যক্তিজনৰ ক্ষেত্ৰত যোগাযোগৰ দক্ষতাক বিশেষভাৱে সূচায়। যোগাযোগ আৰু সাংবাদিকতাৰ সকলো নিয়মৰ যি তথ্য এই ঘৰতে লাভ কৰিব পাৰি। এই ঘৰটোৱে নিৰ্ধাৰণ কৰে যে আমি আনৰ সৈতে কেনেকৈ সংযোগ স্থাপন কৰিম আৰু ইয়াৰ যি ধাৰণা ইয়াক আমি কেনেকৈ বিনিময় কৰোঁ। ৰাশিফলত এই ঘৰৰ আধিপত্য দেখা যায় যে বিভিন্ন যোগাযোগৰ ধৰণ যেনে টেলিফোন, মিডিয়া, টেলিভিছন, ৰেডিঅ', মোবাইল, ছ'চিয়েল মিডিয়া, টেলিগ্ৰাফী ইত্যাদি। এই ঘৰত সূৰ্যদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিজনক যোগাযোগশীল কৰি তোলে। তৃতীয় স্থানত সূৰ্যদেৱৰ দ্বাৰা যি প্ৰভাৱ সেই প্ৰভাৱিত ব্যক্তিসকলে ভ্ৰমণ কৰি ভাল পাব, যাৰ ফলত তেওঁলোকৰ সন্তুষ্টি আৰু স্থিতি লাভ হ'ব। এতিয়া আপোনালোকে জানি লওক যে তৃতীয় ঘৰত থকা সূৰ্যদেৱৰ দ্বাৰা আপুনি আপোনাৰ ব্যৱসায়ত আপুনি কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। আনৰ প্ৰতি যি মনোভাৱ সেয়া উচ্চ শিক্ষা বা শিক্ষা, নিজৰ প্ৰতি অনুভৱ আৰু মনোভাৱ। তৃতীয় স্থানত সূৰ্যদেৱৰ যি শুভ প্ৰভাৱ। এতিয়া তৃতীয় স্থানত থকা সূৰ্যদেৱৰ ইতিবাচক প্ৰভাৱৰ কথা জানি লওক, য'ত এজন ব্যক্তিৰ মূল বৈশিষ্ট্য হ'ল তেওঁলোকৰ নিস্বাৰ্থ স্বভাৱ আৰু সকলোৰে বাবে সহায়ক। জন্মৰ পৰাই এক অন্তৰ্নিহিত হৈ থকা যি বৈশিষ্ট্য, এনে ব্যক্তিয়ে স্বাভাৱিকতে এই গুণসমূহক বিশেষভাৱে প্ৰদৰ্শন কৰে আৰু তেওঁলোকে নিজৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে এক অতি ঘনিষ্ঠ আৰু বিশেষ বন্ধন ভাগ কৰে। তেওঁলোকক সহায় কৰিবলৈ তেওঁলোকে সকলো প্ৰচেষ্টা চলায়। তৃতীয় স্থানত থকা সূৰ্যদেৱৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলৰ মন অতি উন্নত আৰু তীব্ৰ হৈ থাকে। তেওঁলোকৰ বৌদ্ধিক ক্ষমতা অতি চোকা আৰু তেওঁলোকৰ উচ্চাকাংক্ষাও যথেষ্ট উচ্চ। ইহঁতৰ ইচ্ছা শক্তিও অতি প্ৰবল, যাৰ বাবে ইহঁত আত্মনিৰ্ভৰশীল হৈ পৰে। তৃতীয় স্থানত থকা সূৰ্যৰে যদি ইতিবাচক প্ৰভাৱ পেলায় তেন্তে সেই ব্যক্তিসকলে সকলো বাধা আৰু প্ৰত্যাহ্বানৰ মাজেৰে অগ্ৰগতি অব্যাহত ৰাখে।
তেওঁলোকৰ চিন্তা আৰু প্ৰচণ্ড অতি স্পষ্ট আৰু এই স্পষ্টতাই তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰে নিজৰ ইচ্ছামতে যি সাধন কৰিবলৈও অতি পাকৈত তদুপৰি যিসকল ব্যক্তিৰ ৰাশিফলত সূৰ্য তৃতীয় স্থানত অৱস্থিত তেওঁলোকৰ বাবে জ্ঞান আৰু বুদ্ধিমত্তাৰ গুৰুত্ব তেওঁলোকৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ তৃতীয় স্থানত থকা সূৰ্যদেৱৰ উপস্থিতিৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকল সদায় নতুন নতুন কথা শিকিবলৈ আৰু পৰীক্ষা নিৰীক্ষা কৰিবলৈ অতি আগ্ৰহী হৈ থাকে তদুপৰি বিভিন্ন ঠাই আৰু পৃথিৱীৰ প্ৰতি তেওঁলোকৰ এক অনন্য দৃষ্টিভংগী আছে যদিও বিভিন্ন ধাৰণা সংশ্লেষণ আৰু আৱিষ্কাৰৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আছে তৃতীয় স্থানত সূৰ্যক স্থান দিয়াৰ লগে লগে সেই ব্যক্তিয়ে গণিত আৰু বিজ্ঞানতকৈও নাটক বা কলাত্মক পৰিৱেশনৰ প্ৰতি অধিক প্ৰৱণতা দেখুৱাব পাৰে গতিকে তেওঁলোকৰ জীৱনৰ ব্যৱহাৰিক দিশসমূহ নিৰীক্ষণ কৰিলে তেওঁলোকৰ জীৱনৰ প্ৰতি দৃষ্টিভংগী বেলেগ হোৱাৰ প্ৰৱণতা থাকে প্ৰেম বিবাহ বা বিবাহিতৰ জীৱনৰ সমস্যাৰ সমাধানৰ বাবে তৃতীয় স্থানত সূৰ্যৰ অশুভ প্ৰভাৱৰ বিষয়েও আপোনালোকে জানিব লাগিব কাৰণ কিয় শুভ ফল যেনেকৈ ই দিয়ে ঠিক তেনেকৈ অশুভ ফল অৰ্থাৎ নকাৰাত্মক প্ৰভাৱো ই নিশ্চয়কৈ দিব এতিয়া আপোনালোকে ইয়াৰ অশুভ প্ৰভাৱৰ বিষয়ে জানি লওক সূৰ্যদেৱৰ স্থিতি যদিহে আপোনাৰ লগ্ন তালিকাৰ তৃতীয় স্থানত থাকে অনুকূল প্ৰভাৱ পেলায় যদিও ই কিছুমান প্ৰতিকূল প্ৰভাৱো আনে যিবোৰৰ প্ৰতি সেই ব্যক্তিয়ে সাৱধান হোৱাটো অতি প্ৰয়োজন জ্যোতিষৰ মতে এনে ব্যক্তিৰ বৌদ্ধিক ক্ষমতা অতি ভাল হ'লেও অত্যাধিক অহংকাৰ আৰু অধৈৰ্যতাৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজন তেওঁলোকে সদায় সঠিক বুলি বিশ্বাস কৰা যি প্ৰৱণতা সেইটো নিশ্চয়কৈ থাকে যাৰ ফলত তেওঁলোকৰ আৰু চৌপাশৰ থকা যি ব্যক্তিসকল তেওঁলোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে ঘনিষ্ঠ মানুহৰ লগত সুষম সম্পৰ্ক বজাই ৰাখিবলৈও তেওঁলোকে সংগ্ৰাম কৰিব পাৰে তৃতীয় স্থানত সূৰ্যদেৱৰ উপস্থিতিৰ লগে লগে ব্যক্তিসকলে আনক সহায় কৰা যি প্ৰৱণতা তাৰ বাবে নিজকে বিপদত পেলাব পাৰে যিটো কিছুমান মানুহে হস্তক্ষেপ বুলি ধৰিব পাৰে গতিকে তেওঁলোকে সাৱধান হোৱাটো অতি প্ৰয়োজন আনক সহায় কৰাৰ আটাইতকৈ উত্তম উপায় হ'ল প্ৰয়োজন সাপেক্ষেহে সহায় কৰা তৃতীয় স্থানত সূৰ্যৰ প্ৰতিকূল প্ৰভাৱৰ বাবে ব্যক্তিসকলে নিজৰ শৈক্ষিক অৰ্হতা আৰু বৌদ্ধিক ক্ষমতা প্ৰদৰ্শন কৰাৰ সময়ত সজাগ হৈ থাকিব লাগিব আৰু সেইবোৰৰ আড়ম্বৰপূৰ্ণভাৱে প্ৰদৰ্শন কৰিব নালাগে যদি তেওঁলোকে এই দিশটোৰ প্ৰতি গুৰুত্ব নিদিয়ে তেন্তে ই সেই ব্যক্তিসকলৰ সুনাম ক্ষতি কৰিব পাৰে কেৰিয়াৰ আৰু বৈবাহিক জীৱনৰ দ্বিতীয় ঘৰত থকা সূৰ্যৰ যি প্ৰভাৱ তাৰ বিষয়ে জানি লওক আপোনালোকে প্ৰথমে এতিয়া আপোনালোকৰ কেৰিয়াৰ ক্ষেত্ৰত জানি লওক জ্যোতিষৰ দৃষ্টিকোণৰ পৰা তৃতীয় স্থানত সূৰ্যদেৱৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিয়ে কৃতিত্ব সন্মান প্ৰশংসা বা নেতৃত্ব লাভ কৰিব পাৰে সূৰ্যৰ অনুকূল প্ৰভাৱৰ ফলত এই ব্যক্তিসকলে চৰকাৰী বা প্ৰশাসনিক সেৱাত চাকৰি বা সুবিধা লাভ কৰিব পাৰে তদুপৰি তৃতীয় স্থানত সূৰ্যদেৱৰ দ্বাৰা প্ৰভাৱিত
ব্যক্তিসকলৰ অতি সাহস আৰু অতি ধৈৰ্য আৰু প্ৰজ্ঞাৰে নিজৰ জীৱনৰ অসুবিধাসমূহ সমাধানৰ বাবে প্ৰচেষ্টা চলায়। কৰ্মৰ প্ৰতি থকা নিষ্ঠা আৰু অনুশাসিত দৃষ্টিভংগীৰ বাবেও তেওঁলোকে সামৰিক সেৱাত যোগদান কৰিব পাৰে। বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱৰ বিষয়ে জানি লওক। তৃতীয় স্থানত সূৰ্যদেৱৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলে বিবাহৰ পিছত অধিক ধৰ্মীয় আচৰণ গ্ৰহণ কৰাৰ প্ৰৱণতা থাকে। বিবাহৰ পিছত তেওঁলোকৰ সৌভাগ্যৰ যথেষ্ট উন্নত ঘটে, যাৰ ফলত জীৱনত বিভিন্ন শাৰীৰিক আৰু বস্তুগত আৰাম লাভ কৰে। ইয়াৰ উপৰিও সেই ব্যক্তিসকলৰ বংশগত দিশৰ বাবে সূৰ্যদেৱৰ উপস্থিতিত অতিশয় শুভ বুলি গণ্য কৰা হয়। তৃতীয় স্থানত সূৰ্যদেৱৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকল নিজৰ সম্পৰ্কত নিষ্ঠাৱান আৰু বিশ্বাসযোগ্য হয়। উপসংহাৰ হিচাপে আপোনালোকে জানি লওক যে জ্যোতিষশাস্ত্ৰত যিহেতু তৃতীয় ঘৰটোক যোগাযোগ আৰু চিন্তাৰ ঘৰ বুলি গণ্য কৰা হয়, গতিকে যেতিয়া সূৰ্যদেৱ এই ঘৰত অৱস্থিত হয় তেতিয়া সেই ব্যক্তিসকলৰ অতি স্পষ্ট আৰু মতামতযুক্ত স্বভাৱৰ প্ৰৱণতা থাকে। কেতিয়াবা এওঁলোকেও এনেকুৱা কথা ক'ব পাৰে যিবোৰ আনৰ শলাগ ল'ব নোৱাৰে আৰু ই তেওঁলোকৰ বাবে অসুবিধাজনক হ'ব পাৰে। গতিকে জ্যোতিষৰ উপদেশ অনুসৰি এইবোৰ বিষয়ত তেওঁলোকে অতি সতৰ্ক হোৱাটো অতি প্ৰয়োজন। আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। বৈদিক জ্যোতিষৰ মতে জন্মলগ্ন তালিকাৰ তৃতীয় ঘৰত যদি চন্দ্ৰদেৱৰ উপস্থিতি থাকে তেন্তে সেই চন্দ্ৰই সেই ধাৰণাবোৰৰ প্ৰতি এই ব্যক্তিজনক আকৰ্ষণ কৰি সেই সাধনাবোৰৰ প্ৰতি সতৰ্ক কৰি দিয়ে, যিবোৰৰ বিষয়ে এই ব্যক্তিজন অজ্ঞাত বা জ্ঞানৰ অভাৱ হ'ব পাৰে। তৃতীয় স্থানত চন্দ্ৰদেৱৰ উপস্থিতি থকাৰ বাবে সেই ব্যক্তিসকলৰ জ্ঞানৰ জলাশয়ত বিকাশ অহৰহ হৈয়ে থাকে। এনে ব্যক্তিসকলে আনৰ চিন্তা, ইচ্ছা আৰু আৱেগক অধিক গভীৰভাৱে বুজিবলৈ সক্ষম হয়। তদুপৰি যদি তৃতীয় স্থানত থকা চন্দ্ৰদেৱৰ উপস্থিতি যিটো সেই ব্যক্তিসকলৰ জন্মলগ্ন তালিকাত সাহসৰ ঘৰ, তেন্তে এই ব্যক্তিজনে বিভিন্ন ফলাফলৰ সন্মুখীন হ'ব পাৰে। জ্যোতিষৰ মতে চন্দ্ৰক মনৰ তাৎপৰ্যপূৰ্ণ দেৱ বুলিও গণ্য কৰা হয়। যেতিয়া চন্দ্ৰক জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত ৰখা হয়, যিয়ে সাহসক প্ৰতিনিধিত্ব কৰে, তেতিয়া সেই ব্যক্তিজনে বহুতো অনুকূল আৰু প্ৰতিকূল পৰিৱেশৰ সন্মুখীন হ'ব পাৰে। জ্যোতিষৰ মতে জন্মলগ্ন তালিকাৰ তৃতীয় ঘৰটোক সাহসৰ ঘৰ বুলিও জনা যায়। তৃতীয় ঘৰটো সেই ব্যক্তিসকলৰ সাহস, সৰু ভাই ভনী বা ডাঙৰ ভাই ভনীকো বুজায়। বন্ধু বান্ধৱী, ছুটি যাত্ৰা অৰ্থাৎ শ্বৰ্ট ট্ৰেভেল, আত্মীয় যোগাযোগ প্ৰচেষ্টাত সফলতা, লুকাই থকা শত্ৰু, উল্লেখযোগ্য পৰিৱৰ্তন আৰু দালালিৰ লাভৰ সৈতে জড়িত। বুধদেৱ সেই ঘৰৰ শাসক গ্ৰহ আৰু ইয়াৰ বাবে ইয়াক প্ৰতিকূল ঘৰ বুলি গণ্য কৰা হয়। চন্দ্ৰক তৃতীয় স্থানত উপস্থিতি থকাৰ ফলত জীৱনৰ বহু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে। জ্যোতিষশাস্ত্ৰত যিহেতু চন্দ্ৰ
উপস্থিত থকা সেই ব্যক্তিসকলৰ বাবে মনৰ তাৎপৰ্যপূৰ্ণ, সেয়েহে ই মনক অস্থিৰ আৰু গতিশীল কৰি ৰখাত সহায় কৰে। যেতিয়া চন্দ্ৰদেৱৰ উপস্থিতি আপোনাৰ জন্মলগ্ন তালিকাৰ ৩য় স্থানত থকা দেখা যায় বা তাৰ মাজেৰে পাৰ হৈ যায়, তেতিয়া সেই প্ৰভাৱৰ ফলত হোৱা যি অনুকূল বা প্ৰতিকূল ফলাফলৰ দ্বাৰা ব্যক্তিজনৰ জীৱন বিশেষভাৱে প্ৰভাৱিত হয়। জন্মলগ্ন তালিকাৰ ৩য় স্থানত চন্দ্ৰদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিজনক বিভিন্ন ধৰণে প্ৰভাৱিত কৰিব পাৰে। চন্দ্ৰদেৱৰ উপস্থিতি যদি জন্মলগ্ন তালিকাৰ ৩য় স্থানত থাকে, জ্যোতিষৰ প্ৰাথমিক হিচাপ অনুসৰি ৩য় স্থানত চন্দ্ৰদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিজনৰ ভিতৰত কলাত্মক গুণৰ বিকাশ ঘটায়। চন্দ্ৰদেৱৰ প্ৰভাৱত প্ৰভাৱিত এনে ব্যক্তিসকলে কৌতূহলৰ বাবে যিকোনো বিষয় বা বস্তুৰ বিষয়ে জ্ঞান আহৰণ কৰিবলৈ সদায় আগ্ৰহী। তদুপৰি তেওঁলোকে অপ্ৰয়োজনীয় খৰচত লিপ্ত নহৈ বৰঞ্চ সঞ্চয়ৰ প্ৰতি তীব্ৰ আগ্ৰহ ৰাখে। কিন্তু এই ধৰণৰ ব্যক্তিৰ কিছু সংৰক্ষিত স্বভাৱো থাকিব পাৰে আৰু নিজৰ চিন্তা আৰু ধাৰণা আনৰ আগত শুদ্ধভাৱে উপস্থাপন কৰিবলৈ সংগ্ৰাম কৰিব পাৰে। ইয়াৰ উপৰিও তেওঁলোকৰ আগ্ৰহ সময়ে সময়ে সলনি হ'ব পাৰে। আপোনাৰ জন্মলগ্ন তালিকাৰ ৩য় স্থানত থকা চন্দ্ৰদেৱৰ যি প্ৰভাৱ, সেই বিষয়ে জানি লওক। ১ নম্বৰ হৈছে, যদি মংগল, শনি, ৰাহু বা কেতু যদি কোনো অশুভ গ্ৰহ আপোনাৰ জন্মলগ্ন তালিকাৰ ৩য় স্থানত চন্দ্ৰদেৱৰ লগত অৱস্থান হয়, তেন্তে এনে ব্যক্তিৰ মৌখিক প্ৰৱণতা অসাৰ হোৱাৰ প্ৰৱণতা থাকে। ইয়াৰ উপৰিও ইহঁতে নিজৰ ভাই ভনীৰ বিশেষভাৱে ক্ষতিও কৰিব পাৰে। ইয়াৰ বিপৰীতে জন্মলগ্ন তালিকাৰ ৩য় স্থানত যদি চন্দ্ৰদেৱ, বৃহস্পতি, শুক্ৰ বা বুধ আদি শুভ গ্ৰহৰ লগত স্থিতি থাকে, তেন্তে সেই ব্যক্তিসকলে সকলো শাৰীৰিক সুখ উপভোগ কৰাৰ প্ৰৱণতা থাকে। এনে ব্যক্তিৰ ভাতৃৰ তুলনাত সৰু ভনীয়েকৰ সংখ্যা অতি বেছি হ'ব পাৰে আৰু সৰু ভাই ভনীৰ সৈতে তেওঁলোকৰ সম্পৰ্কও অতি মধুৰ হয়। ৩ নম্বৰটো হৈছে, এনে ব্যক্তিৰ বাবে পিতৃৰ প্ৰভাৱৰ পৰা ব্যৱসায় বা কেৰিয়াৰৰ দিশটো কেইবাটাও পৰিৱৰ্তন হ'ব পাৰে। ভ্ৰমণৰ বাবেও অসংখ্য সুযোগ সন্মুখীন হ'ব পাৰে। ৪ৰ্থ তথ্যটো, চন্দ্ৰদেৱৰ প্ৰভাৱৰ বাবে এই ব্যক্তিসকলৰ জীৱন সংগীও বিদেশ ভ্ৰমণৰ সুযোগ পাব পাৰে। ৫ নম্বৰ তথ্যটো হৈছে, এই ঘৰত চন্দ্ৰদেৱৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে পৰিৱৰ্তনৰ প্ৰতি আকৰ্ষিত হোৱাৰ প্ৰৱণতা থাকে। গতিকে বিশেষকৈ এই স্থানত চন্দ্ৰৰ প্ৰভাৱৰ বাবে হোৱা পৰিৱৰ্তনৰ পৰা তেওঁলোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ'ব। ৬ নম্বৰ তথ্যটো হৈছে, এনে ব্যক্তিয়ে নতুন নতুন ঠাই ভ্ৰমণ কৰি ভাল পায় আৰু সদায় খ্যাতি বা স্বীকৃতি লাভৰ বাবে চেষ্টা কৰি থাকে। ৭ নম্বৰ তথ্যটো হৈছে, এনে ব্যক্তিয়ে সদায় আনন্দময় আচৰণ আৰু আনন্দময় মনোভাৱ প্ৰদৰ্শন কৰে। তদুপৰি সাহসী হোৱাৰ লগতে দানশীলতাৰ প্ৰতিও ভাল প্ৰৱণতা আছে। ৮ নম্বৰ তথ্যটো হৈছে, ৰাশি চক্ৰ অনুসৰি ৩য় স্থানত যদি মিথুন ৰাশি ৩য় স্থানত বিবেচনা কৰে, তেন্তে এনে প্ৰকৃতিৰ ব্যক্তিসকলে নিজৰ ভিতৰত ভাৰসাম্য ৰক্ষা কৰাত
অসুবিধা পায়। 9 নম্বৰ তথ্যটো হৈছে জন্মলগ্ন তালিকাৰ এই তৃতীয় স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ লগে লগে ব্যক্তিসকল যোগাযোগৰ দক্ষতা পাকৈত হ'ব পাৰে। কিন্তু জ্যোতিষৰ পৰামৰ্শ অনুসৰি সেই ব্যক্তিজনে এই দক্ষতাক ব্যৱহাৰ কৰি নিজৰ সমস্যা দূৰ কৰিব লাগিব। তৃতীয় স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত নেতিবাচক প্ৰভাৱৰ বিষয়ে আপুনি জানি লওক। জ্যোতিষশাস্ত্ৰত চন্দ্ৰক এনে এক গ্ৰহ বুলি গণ্য কৰা হয় যিয়ে নিজৰ কোনো সংগীক শত্ৰু হিচাপে গ্ৰহণ নকৰে। কিন্তু বুধ, শুক্ৰ আৰু শনি চন্দ্ৰক নিজৰ শত্ৰু গ্ৰহ বুলি গণ্য কৰে। গতিকে কেতিয়াবা এই গ্ৰহবোৰৰ প্ৰভাৱে চন্দ্ৰৰ প্ৰভাৱত থকা ব্যক্তিসকলৰ বাবে কিছু নেতিবাচক প্ৰভাৱ আনিব পাৰে। জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত যদি চন্দ্ৰ কোনো বিপৰীত গ্ৰহৰ সংগতি বা প্ৰভাৱত থাকে তেন্তে সেই ব্যক্তিজনৰ মেজাজ অস্থিৰ হৈ পৰে। এনে ব্যক্তিয়ে কোনো এটা মতামতত অটল থাকিব নোৱাৰে আৰু তেওঁলোকৰ আচৰণে আনক প্ৰায় বিভ্ৰান্ত আৰু আচৰিত কৰি তুলিব পাৰে। জ্যোতিষৰ মতে এনে ব্যক্তিৰ যোগাযোগৰ দক্ষতা উৎকৃষ্ট আৰু সুবিকশিত, কিন্তু তেওঁলোকে কেতিয়াবা খৰখেদাকৈ কথা ক'ব পাৰে। যুক্তিসংগত সিদ্ধান্ত বা অৰ্থ নোহোৱাকৈ কথাবোৰ উচ্চাৰণ কৰিব পাৰে, যাৰ ফলত লাজৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ প্ৰতিৰোধৰ বাবে সেই ব্যক্তিসকলে নিজৰ চিন্তা বা ধাৰণা আনৰ আগত দাঙি ধৰাৰ আগতে ধৈৰ্যৰে যুক্তিসংগত সিদ্ধান্তত উপনীত হোৱাটো বাঞ্ছনীয়। এতিয়া আপোনালোকে জানি লওক যে আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত চন্দ্ৰদেৱৰ অশুভ প্ৰভাৱৰ বিষয়েও জানি লওক। জ্যোতিষত চন্দ্ৰদেৱ যদিহে অশুভ হয় তেন্তে কিছু অশুভ ফল দিয়ে। এনে হয় যেতিয়া সেই ব্যক্তিজনে কিছুমান কাম কৰিব যিবোৰ নষ্ট কৰিব পাৰে। এনে কিছুমান কাৰক জনোৱা হওক যিয়ে চন্দ্ৰৰ অৱস্থান বেয়া কৰিব পাৰে। ঘৰৰ সুখ আৰু শান্তি বিঘ্নিত কৰাৰ ওপৰত, নিজৰ মাক আৰু বিধৱাৰ লগত কাজিয়া কৰাৰ ওপৰত, গাখীৰত প্ৰয়োজনতকৈ অধিক পানী যোগ কৰিলে চন্দ্ৰ নষ্ট হয়। আৰু যদি আপুনি আপোনাৰ ঘৰৰ চিৰিখনৰ তলত পানীৰ উৎস বা তেনেকুৱা কুঁৱা দি আপুনি যদিহে প্ৰস্তুত কৰে, আৰু যদিহে আপুনি আপোনাৰ ঘৰত ধৰ্মস্থান স্থাপন কৰিছে, তেতিয়াও আপোনাৰ বিশেষভাৱে সমস্যা হ'ব পাৰে। নিজৰ পূৰ্বপুৰুষৰ শ্ৰদ্ধা বা তৰ্পণ নকৰাৰ ফলতো আপোনাৰ চন্দ্ৰ বিশেষভাৱে নষ্ট হ'ব পাৰে। যিকোনো ধৰণৰ মানসিক ৰোগ বা মানসিক চাপ বা শিশুৰ পৰা সুখৰ অভাৱৰ ক্ষেত্ৰতো ই বিশেষভাৱে নকাৰাত্মক প্ৰভাৱ দিব পাৰে। বৃক্ক সম্পৰ্কীয় ৰোগ বা সমস্যা আদিও আপোনাক দিব পাৰে। মানসিক বিকাশ আৰু উদ্বেগ অহৰহ বৃদ্ধি পেলাব পাৰে। তৃতীয় স্থানত চন্দ্ৰৰ ক্ৰীড়াৰ ওপৰত প্ৰভাৱ কেনেকুৱা ধৰণৰ হ'ব তাৰ বিষয়ে আপুনি এতিয়া জানি লওক। জ্যোতিষৰ গণনাত জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত চন্দ্ৰদেৱৰ উপস্থিতিয়ে সম্ভাৱনাময়ভাৱে সেই ব্যক্তিসকলক লেখক বা কবি কৰি তুলিব পাৰে, কিয়নো এই স্থানত থকা ব্যক্তিসকলৰ স্বাভাৱিকতে সৃষ্টিশীল দৃষ্টিভংগী আৰু আত্মপ্ৰকাশৰ গুণ থাকে। এনে ব্যক্তিৰ আত্মপ্ৰকাশ আৰু কথোপকথন শৈলী গঢ়ি তুলিবলৈ বিশেষ ব্যক্তিৰ পথ প্ৰদৰ্শনৰ অতি প্ৰয়োজন হ'ব পাৰে। বিশেষকৈ মহিলাৰ সৈতে মত বিনিময় কৰাৰ সময়ত জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত চন্দ্ৰদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিসকলক সহানুভূতিশীল, সংবেদনশীল আৰু
আনৰ আবেগ বুজিবলৈ সক্ষম কৰে। এই গ্ৰহসমূহৰ বাবে এই প্লেচমেণ্ট থকা ব্যক্তিসকলো মহান যোগী বা আধ্যাত্মিক গুৰু হ'ব পাৰে। আপোনাৰ জন্মলগ্ন তালিকাৰ ৩য় স্থানত থকা চন্দ্ৰদেৱৰ যি প্ৰভাৱ আৰু সেই ৰাশিৰ প্ৰভাৱৰ বিষয়ে জানি লওক। জন্মলগ্ন তালিকাৰ ৩য় স্থানত অৱস্থিত চন্দ্ৰই যেতিয়া আপোনাৰ ভাগ্যৰ ঘৰ বুলি গণ্য কৰা ৯ম স্থানৰ ওপৰত নিজৰ সম্পূৰ্ণ সপ্তম দৃষ্টিৰে নিক্ষেপ কৰে, তেতিয়া ই সেই ব্যক্তিসকলৰ ভাগ্য বৃদ্ধি কৰে বুলি বিশ্বাস কৰা হয়। এনে প্লেচমেণ্ট থকা ব্যক্তিসকলে মহিলাসকলৰ সহায়ৰ জৰিয়তে নিজৰ ভাগ্যক সদায় লাভ কৰে। ইয়াৰ উপৰিও এনে ব্যক্তিসকলে বিবাহৰ পিছত তেওঁলোকৰ পত্নীও তেওঁলোকৰ ভাগ্যৰ এক উল্লেখযোগ্য কাৰক হৈ পৰিব পাৰে। এই প্লেচমেণ্ট থকা ব্যক্তিসকলে বিলাসী, ধৰ্মীয় আৰু আকৰ্ষণীয় শৰীৰৰ অধিকাৰী হোৱাৰ প্ৰৱণতা থাকে। চন্দ্ৰৰ বন্ধুত্বপূৰ্ণ উচ্চ বা নিজৰ ৰাশিৰ প্ৰভাৱৰ বুলি গণ্য কৰা হয়। এনে প্লেচমেণ্ট থকা ব্যক্তিসকলৰ উচ্চ আৰু সূক্ষ্ম কলাৰ ক্ষেত্ৰত অতি প্ৰেমী। তদুপৰি সকলো কামতে সফলতা লাভ কৰাত অতি ভাল প্ৰৱণতা থাকে। ভগ্নীসকলৰ পৰা তেওঁলোকে বিশেষ সুখ আৰু সহায় লাভ কৰে। কিন্তু চন্দ্ৰ যেতিয়া দুৰ্বল বা শত্ৰু ৰাশিৰ লগত থাকে বা শত্ৰু গ্ৰহৰ লগত থাকে, তেতিয়া ই অসুৰতাৰ কাৰক হৈ পৰিব পাৰে। ইয়াৰ উপৰিও ই ভাই ভনীৰ সৈতে অসংগীত কঢ়িয়াই আনিব পাৰে আৰু মানুহৰ ভাগ্যত অভাৱৰ সৃষ্টি হ'ব পাৰে। এনে ব্যক্তিৰ কাজিয়া আৰু ঈৰ্ষাৰ প্ৰৱণতা দেখিবলৈ পোৱা যায়। জন্মলগ্ন তালিকাৰ ৩য় স্থানত মংগল গ্ৰহৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণন। বৈদিক জ্যোতিষৰ মতে ৰাশিফলৰ ৩য় স্থানত মংগল গ্ৰহৰ প্ৰভাৱে সেই ব্যক্তিসকলক আত্মবিশ্বাস আৰু শক্তি বিশেষভাৱে প্ৰদান কৰে। আক্ৰমণাত্মকতা, যোগাযোগ, জ্ঞান আদিৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰে। ৰাশিফলৰ ৩য় স্থানত মংগল গ্ৰহৰ অৱস্থানে সেই ব্যক্তিজনক তেওঁলোকৰ চিন্তাত স্পষ্ট আৰু স্বতঃস্ফূৰ্ত কৰি তোলাই নহয়, সহজতাৰ ভাল ক্ষমতাও বিশেষভাৱে প্ৰদান কৰে। এনে ব্যক্তিয়ে মানসিক আৰু মৌখিক এই দুয়োটা দিশতে আনৰ আগত বা আনৰ লগত নিজৰ চিন্তাধাৰা অধিক ফলপ্ৰসূভাৱে প্ৰকাশ কৰিব পাৰে। জ্যোতিষত ৰাশিফলৰ ৩য় স্থানত থকাৰ ফলত ইয়াৰ যি গুৰুত্ব তাৰ বিষয়ে জানি লওক। জ্যোতিষ শাস্ত্ৰত জন্মলগ্ন তালিকাখনক অত্যন্ত গুৰুত্ব দিয়া হয় আৰু এইটো অযুক্তিকৰো নহয়। জন্মলগ্ন তালিকাৰ ভিতৰত যিকোনো ব্যক্তিয়ে ভৱিষ্যতৰ হিচাপ কৰিব পাৰি। জ্যোতিষত জন্মলগ্ন তালিকাখনৰ 12টা ভাগত বিভক্ত, যাক আমি ঘৰ বা অৱস্থান বুলি কওঁ। জন্মলগ্ন তালিকাৰ প্ৰতিটো ঘৰৰ নিজস্ব তাৎপৰ্য আৰু ভূমিকা আছে। সহজ ভাষাত ক'বলৈ গ'লে প্ৰতিটো ঘৰতে জন্মৰ পৰা মৃত্যুলৈকে সকলো পৰিস্থিতি বা পৰিঘটনা আৰু সেই ব্যক্তিজনৰ বাবে চূড়ান্ত মুক্তিৰ চিত্ৰণ কৰা হৈছে। জীৱনৰ সকলো পৰ্যায়বোৰ এই ঘৰবোৰতেই জানিব পাৰে। আজি আমি জানিম জন্মলগ্ন তালিকাৰ ৩য় ঘৰটোৰ বিষয়ে বিশেষভাৱে আলোচনা কৰিম, যিটোক সেই ব্যক্তিসকলৰ সৌজাৰ স্থান বুলি গণ্য কৰা হয়। ই সাহস, বন্ধুত্ব, ছুটি ভ্ৰমণ, সংগীত, উল্লেখযোগ্য পৰিৱৰ্তন, দালালি আৰু সাহস আদি
এই ক্ষেত্ৰসমূহৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে। জ্যোতিষৰ হিচাপ অনুসৰি আমি ৰাশিফলৰ তৃতীয় স্থানত মংগল গ্ৰহৰ উপস্থিতিত ইয়াৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱৰ বিষয়েও বিতংভাৱে আলোচনা কৰিম আৰু গভীৰভাৱে আলোচনা কৰিম। জ্যোতিষত সেই মংগল গ্ৰহটোৱে সেই ব্যক্তিসকলৰ সাহস, যুদ্ধ, শত্ৰু, বিৰোধিতা, ক্ৰোধ, উদাৰতা, যৌৱন আদিক বুজায়। যদি কোনো ব্যক্তিৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত মংগল গ্ৰহ অতি শক্তিশালী হয়, তেন্তে সেই ব্যক্তিসকলক অনুশাসিত, ন্যায়মুখী, পোনপটীয়া মন থকা, আনক বিশ্বাস কৰা, আনক পথ প্ৰদৰ্শন কৰা আৰু নিয়মৰ অনুগামী, স্পষ্ট চিন্তাধাৰা আৰু কঠোৰ পৰিশ্ৰমী কৰি তোলে। জন্ম তালিকাত যেতিয়া মংগল গ্ৰহ অনুকূল অৱস্থাত থাকে, তেতিয়া সেই ব্যক্তিজন দৃঢ় আৰু প্ৰভাৱশালী হয়। আনহাতে মংগল গ্ৰহ যদি প্ৰতিকূল অৱস্থাত থাকে, তেন্তে সেই ব্যক্তিজন আক্ৰমণাত্মক, যুঁজাৰু, হিংস্ৰ, আৱেগিক, চিন্তাশীল, দ্ৰব্যৰ অপব্যৱহাৰত লিপ্ত আৰু অনৈতিক কামত জড়িত হ'ব পাৰে। জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত মংগল গ্ৰহৰ উপস্থিতিয়ে বিভিন্ন পৰিস্থিতিত ইতিবাচক আৰু নেতিবাচক এই দুয়োটাই প্ৰভাৱ পেলাব পাৰে। ৰাশিফলৰ তৃতীয় স্থানত মংগল গ্ৰহৰ উপস্থিতিৰ ফলত অনুকূল আৰু বিৰূপ প্ৰভাৱৰ বিষয়ে জানি লওক। জ্যোতিষৰ হিচাপত জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত মংগল গ্ৰহৰ উপস্থিতিয়ে সেই ব্যক্তিসকলৰ আত্মবিশ্বাস আৰু শক্তিৰ ক্ষেত্ৰসমূহক প্ৰভাৱিত কৰে। জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত মংগল গ্ৰহে সেই ব্যক্তিক শক্তি প্ৰদান কৰে, যাতে তেওঁলোকে নিজৰ চিন্তা স্পষ্ট আৰু সহজে প্ৰকাশ কৰিব পাৰে। তদুপৰি তৃতীয় স্থানত মংগল গ্ৰহ থকা ব্যক্তিসকলে নিজৰ চিন্তাধাৰাক আনৰ লগত মানসিকভাৱে ভাল আৰু অধিক স্পষ্টভাৱে যোগাযোগ কৰাৰ ক্ষমতা লাভ কৰায়। ইয়াৰ উপৰিও এনে ব্যক্তিসকল কেৱল মানসিকভাৱে প্ৰকাশভংগী নহয়, বৰঞ্চ বিভিন্ন বিষয়ত জ্ঞানৰ অধিকাৰী হয়। তৃতীয় স্থানত মংগল গ্ৰহ থকাৰ বাবে সেই ব্যক্তিসকলৰ নিজৰ চিন্তা প্ৰকাশ কৰাৰ সময়ত সাহসী আৰু আত্মবিশ্বাসী হৈ পৰে। আনকি কিছুমানে যুক্তিৰ পৰা আঁতৰি নাযায়, সংঘাতপূৰ্ণ ভাষাও ব্যৱহাৰ কৰিব পাৰে। আপুনি কোনো বিতৰ্কৰ পৰা পিছুৱাই নাযায় আৰু প্ৰায় এটা বিতৰ্ক আৰম্ভ কৰে যেতিয়া আপুনি অনুভৱ কৰে যে আপুনি কি ক'বলৈ চেষ্টা কৰিছে আনে বুজি পোৱা নাই। সেই ব্যক্তিসকল এনেধৰণৰ হ'ব পাৰে যে যিসকলৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত মংগল গ্ৰহৰ উপস্থিতি থাকে, সেই ব্যক্তিসকলৰ বাবে এনে ব্যক্তিসকলে তেওঁলোকৰ বাবে নিজৰ মতামত আৰু প্ৰত্যয়ক কঠোৰভাৱে ৰক্ষা কৰে। প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতো তেওঁলোকে নিজৰ পৰিয়ালটোক অটলভাৱে বিশেষভাৱে পোহপাল দিব পাৰে। মংগল গ্ৰহ তৃতীয় স্থানত উপস্থিত থকাৰ ফলত ভ্ৰমণ আৰু দুঃসাহসিক কামত নিয়োজিত হোৱাৰ ইচ্ছা বৃদ্ধি পাব পাৰে। এনে ব্যক্তিসকলে গড় হিচাপতকৈ অধিক সাহস প্ৰদৰ্শন কৰাৰ প্ৰৱণতা থাকে আৰু মংগল গ্ৰহৰ শক্তিয়ে তেওঁলোকক কিছু অসাৱধান কৰি তুলিব পাৰে। তেওঁলোকে হয়তো যথেষ্ট বিপদ ল'ব পাৰে, যিবোৰ পিছলৈ তেওঁলোকৰ মংগলৰ বাবে অতি ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। জীৱনত অত্যাধিক বীৰত্ব বিপদজনক হ'ব পাৰে, যাৰ ফলত দুৰ্ঘটনা আৰু বিপদ সৃষ্টি হ'ব পাৰে। ইয়াৰ উপৰিও তেওঁলোকে
নিজৰ মনোযোগ বিচৰণ কৰিবলৈ নিদিয়াকৈ সু অৱগত হ'বলৈ চেষ্টা কৰিব লাগে। যদি তেওঁলোকে এনে কৰে তেন্তে আন লোকেও তেওঁলোকৰ সৈতে অধিক সহজে কথা বতৰাত লিপ্ত হ'ব পাৰে। তেওঁলোকে অহংকাৰ নকৰাকৈ আত্মবিশ্বাসী হ'বলৈ চেষ্টা কৰা উচিত। এনে অৱস্থাত সেই ব্যক্তিসকলে কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ আনক নিজৰ সন্মুখলৈ আনিব পাৰে। মংগল গ্ৰহৰ আৱেগিক শক্তিয়ে তেওঁলোকক নিজৰ চিন্তাৰ প্ৰকাশ নকৰাকৈয়ে জিৰণি ল'বলৈ নিদিয়ে। ইয়াৰ ফলত তেওঁলোকে ফলপ্ৰসূ সমস্যা সমাধানকাৰী হ'ব পাৰে। আপোনাৰ জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানত মংগল গ্ৰহৰ ক্ষেত্ৰত মংগল গ্ৰহই ৰাশি আৰু নক্ষত্ৰ মণ্ডলৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰ এই তথ্য জানি লওক। জ্যোতিষশাস্ত্ৰত এজন ব্যক্তিৰ বাবে তৃতীয় স্থানত থকা মংগল গ্ৰহে প্ৰচণ্ড সাহসৰ সংকেত দিয়ে, কিন্তু স্বাৰ্থপৰ প্ৰৱণতাৰে তৃতীয় স্থানত থকা মংগল গ্ৰহই সেই ব্যক্তিসকলক প্ৰায় নেতা হোৱাৰ আশংকা কৰে আৰু সকলো কামৰ দায়িত্বও বহন কৰে। তেওঁলোকে ধাৰাবাহিকভাৱে নিজৰ পৰিয়ালৰ সদস্য, ভাই ভনী বা সহযোগীক নিৰ্দেশনা বা নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰে। এই প্লেচমেণ্টে সেই ব্যক্তিজনক আত্মকেন্দ্ৰিক নেতা বা পৰিচালক হিচাপে গঢ় দিয়াৰ প্ৰৱণতা গঢ়ি তোলে। যেনে আত্মকেন্দ্ৰিক খেলুৱৈ, সুবিধাবাদী পৰিচালক, বছ বা এজন আত্মবিশ্বাসী আৰু আক্ৰমণাত্মক কৃতিত্বশীল ব্যক্তি। তৃতীয় স্থানত মংগল গ্ৰহ উপস্থিত থকাৰ বাবে সেই ব্যক্তিসকল খেলুৱৈ, আক্ৰমণাত্মক বিক্ৰেতা, স্বনিৰ্মিত উকিল বা উদ্যোগী ব্যক্তি হিচাপে বিশেষভাৱে প্ৰদৰ্শিত দেখুৱাব পাৰে। তৃতীয় স্থানত মংগল গ্ৰহ থকা ব্যক্তিসকলে বিতৰ্ক আৰু তৰ্কত লিপ্ত হৈ ভাল পোৱাৰ প্ৰৱণতা থাকে। তেওঁলোকৰ যোগাযোগ অতি ফলপ্ৰসূ আৰু প্ৰভাৱশালী হ'ব পাৰে। তেওঁলোকৰ আত্মবিশ্বাস আছে, যাৰ বাবে আনৰ সচেতন হওক বা নহওক তেওঁলোকক ভয়ংকৰ কৰি তোলে। তেওঁলোকে নিজৰ চিন্তা প্ৰকাশ কৰাত অতি শক্তিশালী হ'ব পাৰে, দৃঢ়তাৰে পৰিচালিত হ'ব পাৰে। অনুকূল মানসিক অৱস্থাত তৃতীয় স্থানত থকা মংগল গ্ৰহ অত্যন্ত উৎসাহী কৰি তোলে। তেওঁলোকৰ ইতিবাচক ভাইব সংক্ৰমণাত্মক হ'ব পাৰে, যিয়ে তেওঁলোকৰ চৌপাশৰ ব্যক্তিসকলৰ জীৱনক ইতিবাচকভাৱে ৰূপান্তৰিত কৰিব পাৰে। মানুহে হয়তো নিজৰ ইতিবাচকতা আৰু আত্মবিশ্বাসত প্ৰেৰণা পাব পাৰে। জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত মংগল গ্ৰহে যদিহে তাত বন্ধুত্বপূৰ্ণ ৰাশি, শত্ৰু ৰাশি বা নিজৰ স্বৰাশিৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰ বিষয়েও জানি লওক। মংগল গ্ৰহে বন্ধুত্বপূৰ্ণ ৰাশিৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ হ'ব প্ৰথমে সেইটো বিষয়ে জানি লওক। বৈদিক জ্যোতিষৰ মতে মংগল গ্ৰহ যেতিয়া জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানত নিজৰ বন্ধু ৰাশিত উপস্থিত হয়, তেতিয়া ই সেই ব্যক্তিসকলক সাহস আৰু শৌৰ্যৰ বিকাশত বিশেষভাৱে পোষকতা কৰে। বৈদিক জ্যোতিষৰ মতে ৰাশিফলৰ তৃতীয় স্থানত মংগল গ্ৰহৰ প্ৰভাৱে সেই ব্যক্তিসকলক আত্মবিশ্বাস আৰু শক্তিৰ প্ৰভাৱ পেলায়। আক্ৰমণাত্মকতা, যোগাযোগ, জ্ঞান আদিৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰে। ৰাশিফলৰ তৃতীয় স্থানত মংগল গ্ৰহৰ অৱস্থানে সেই ব্যক্তিজনক তেওঁলোকৰ চিন্তাত স্পষ্ট আৰু স্বতঃস্ফূৰ্ত কৰি তোলাই নহয়, সহজতাৰ ভাল ক্ষমতাও প্ৰদান কৰে। এনে ব্যক্তিয়ে মানসিক আৰু মৌখিক দুয়োটা দিশতে আনৰ লগত নিজৰ চিন্তাধাৰা অধিক ফলপ্ৰসূভাৱে প্ৰকাশ কৰিব পাৰে। জ্যোতিষত জন্মলগ্ন তালিকাখনক অত্যন্ত গুৰুত্ব দিয়া হয় আৰু
এইটো অযুক্তিকৰো নহয়। জন্মলগ্ন তালিকাৰ ভিত্তিত যিকোনো ব্যক্তিৰ ভৱিষ্যত হিচাপ কৰিব পাৰি। আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত থকা বুধ গ্ৰহই আপোনাক কেনেধৰণৰ ফলাফল আপোনাৰ জীৱনত দিব তাৰে সম্পূৰ্ণ বৰ্ণন। বৈদিক জ্যোতিষ অনুসৰি ৰাশিফলৰ তৃতীয় ঘৰটোক সাহস, সংলাপ শৈলী, আপোনাৰ কম বয়সীয়া ভাই ভনীসকলৰ সৈতে সম্পৰ্কৰ বাবে কেনেধৰণৰ পাৰ্থক্য থাকিব। ইয়াৰ জৰিয়তে সেই ব্যক্তিসকলে অৰ্থাৎ যিসকল ব্যক্তিৰ লগ্ন তালিকাৰ তৃতীয় স্থানত বুধ গ্ৰহ থাকে তেওঁলোকৰ কাম কৰাৰ ধৰণ আপোনালোকে নিশ্চয় জানিব পাৰিব। এই অৰ্থত সেই ব্যক্তিসকলৰ শক্তিৰ প্ৰতীকৰ নিজস্ব বেলেগ বেলেগ ভূমিকা আছে। এই ভিডিঅ'টোৰ জৰিয়তে জীৱনত কিছুমান ইতিবাচক আৰু নেতিবাচক পৰিৱৰ্তনৰ বিষয়েও জানিব পাৰিব। যদি আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত বুধ গ্ৰহৰ উপস্থিতি আছে তেন্তে আপোনাৰ জীৱনতো যি ধৰণৰ পৰিৱৰ্তন দেখা যাব তাৰে বৰ্ণন আপুনি জানি লওক। তৃতীয় স্থানত বুধ গ্ৰহৰ প্ৰভাৱত আপুনি কেনেধৰণৰ ফল পাব তাৰে বিষয়ে অলপ জানি লওক। জ্যোতিষৰ মতে ৰাশিফলৰ তৃতীয় স্থানত বুধ গ্ৰহৰ অৱস্থিতিৰ ফলত সেই ব্যক্তিসকল পঢ়া শুনা কৰাত লগতে তেওঁলোকে ব্যৱহাৰ কৰাত আলোচনা, দৈনিক বাতৰি, বৰ্তমানৰ ক্ষেত্ৰসমূহৰ প্ৰতি আগ্ৰহী হোৱা এনে ব্যক্তিসকলে নতুন নতুন কথা শিকিবলৈ আৰু আনৰ লগত ভাগ বতৰা কৰিবলৈ অধিক সক্ষম হয়। তৃতীয় স্থানৰ পৰাই সেই ব্যক্তিসকলক জানিব পৰা যায় যে তেওঁলোকৰ বাকৰুদ্ধ হোৱাৰ মানদণ্ড কিমান আহে। এই ব্যক্তিবোৰ সামাজিকভাৱে মিলা প্ৰীতিৰে থাকিব বিচাৰে। আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত বুধ গ্ৰহে শিক্ষা আৰু ব্যৱসায়ৰ সৈতে জড়িত সৰু সৰু ভ্ৰমণৰ সৈতে এই ব্যক্তিসকলৰ বাবে অতি যোগ্য কৰি তোলে। এই ব্যক্তিসকলে অৰ্থাৎ যিজন ব্যক্তিৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত বুধ গ্ৰহৰ উপস্থিতি থাকে তেওঁলোকে জীৱনৰ সকলো সৰু সৰু সমস্যা ভালদৰে সমাধান কৰিবলৈ সক্ষম হয়। আৰু এই গ্ৰহৰ প্ৰভাৱৰ লগে লগে সেই ব্যক্তিসকল বহু সময়ত বহু কাম কৰাৰ সক্ষমতাও ৰাখিব পাৰে। এই ব্যক্তিসকলে এটা সময়ত বহু বিষয়ৰ শিক্ষাও লাভ কৰিব পাৰে। বুধ গ্ৰহৰ প্ৰভাৱত সংলাপৰ সৈতে জড়িত ঠাইসমূহত বিশেষভাৱে প্ৰদৰ্শন কৰিব পাৰে। ইয়াৰ লগতে লিখনিৰ যি কাম সেই কামৰ সৈতেও জড়িত হৈ সৰু সৰু ভ্ৰমণ আৰু অত্যন্ত গভীৰ সংযোগো তেওঁলোকে ৰাখিব পাৰে। সেই ব্যক্তিসকলে নিজৰ মনক আনৰ লগত বিয়পাই দিবলৈ অতি সহজেই সক্ষম হ'ব পাৰে। বুদ্ধিমত্তা আৰু চিন্তাৰ জৰিয়তে লাভ আৰু আনন্দ কলাৰ বিষয়েও বৰ্ণনাতীত। এনে ব্যক্তিসকলে অতি সতৰ্ক আৰু কঠোৰ পৰিশ্ৰম কৰিব পাৰে। সেই ব্যক্তিসকল যিসকলৰ এনে অৱস্থা থাকে তেওঁলোকে তেওঁলোকৰ সৰু ভাই ভনীৰ সৈতেও অতি গভীৰ সম্পৰ্ক বজাই ৰাখিব পাৰে। এতিয়া আপুনি জানি লওক যে আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত বুধ গ্ৰহৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ অশুভ প্ৰভাৱ পাব তাৰেই বৰ্ণন। জ্যোতিষৰ গণনাত কোৱা হৈছে যে যদি বুধ গ্ৰহ ৰাশিফলৰ তৃতীয় স্থানত অৱস্থিত থাকে তেন্তে সেই ব্যক্তিসকলৰ ব্যস্ত ৰুটিনৰ ওপৰত কোনো ধৰণে প্ৰভাৱিত হ'ব নোৱাৰিব পাৰে। যদি আপুনি এটা কাম কৰি আছে আৰু সেই কামটো যদি আপুনি কৰিব নোৱাৰে তেন্তে সেই ব্যক্তিসকলে কাৰোবাৰ লগত এই বিষয়ে কথা পাতি পৰামৰ্শ ল'বলগীয়া হয়। তেওঁলোকে নিজৰ দক্ষ সংলাপ দক্ষতা ব্যৱহাৰ কৰা ব্যক্তিসকলৰ ওচৰত নিজৰ কথাবোৰ প্ৰকাশ কৰিবলৈ
চেষ্টা কৰিব লাগে যাতে তেওঁলোকক সহায় কৰিব পৰা যায়। বুধ গ্ৰহৰ উপস্থিতিৰ ফলত সেই ব্যক্তিসকলক কঠোৰ পৰিশ্ৰমী কৰিবলৈ প্ৰেৰণা দিয়ে। গতিকে এই ব্যক্তিসকলেও অহৰহ কঠোৰ পৰিশ্ৰম আৰু মানসিক চাপৰ সৈতে নিজৰ বাবে সময় উলিয়াবলগীয়া হয় যাতে তেওঁলোকে ভাগৰুৱা অনুভৱ নকৰে আৰু তেওঁলোকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব পাৰে। আপুনি অতি কৌতূহলী স্বভাৱ থকাৰ বাবে আপোনাৰ চাকৰি, পৰিয়াল আৰু সামাজিক জীৱনত খোজ ৰাখিবলৈ চেষ্টা কৰিবলগীয়া হ'ব। যদিহে আপোনাৰ বুধ গ্ৰহ তৃতীয় স্থানত আক্ৰান্ত অৱস্থাত থাকে তেন্তে নিজৰ বিভিন্ন স্বাৰ্থৰ সেৱা আগবঢ়াবলৈ বিভিন্ন বিষয়ৰ বিষয়ে জ্ঞান লাভ কৰিবলগীয়া হ'ব। সেই ব্যক্তিসকলৰ বহু দিশত দোষ আছে। গতিকে এনে ব্যক্তিসকলে কেতিয়াও এটা কথা বা এটা নিৰ্দিষ্ট কামত নিজকে সুস্থিৰ কৰি ৰাখিব নোৱাৰে। এটা বিষয়ত তেওঁলোকৰ বাবে সম্পূৰ্ণৰূপে উৎসৰ্গিত হোৱাটো অসম্ভৱ। কোনো এটা কথা বা এটা চিন্তাত তেওঁলোকে বেছি দিন টিকি থাকিব নোৱাৰে। এই কাৰণতে এনে ব্যক্তিসকলে যিকোনো পৰিস্থিতিত বা মানুহৰ প্ৰতি অতি কম সময়ৰ ভিতৰতে নিজৰ মতামত গঠন কৰে। বৈবাহিক জীৱন আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এই বুধ গ্ৰহৰ উপস্থিতিৰ কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰ এই তথ্য। জন্ম লগ্নৰ তৃতীয় স্থানত বুধ গ্ৰহৰ উপস্থিতিৰ ফলত শুভ প্ৰভাৱৰ সৈতে এই ব্যক্তিসকলে বিশেষকৈ পঢ়া শুনা, যিকোনো কথা কোৱা, আলোচনা, দৈনিক বাতৰি, সাম্প্ৰতিক পৰিস্থিতিৰ ক্ষেত্ৰত আগবাঢ়ি যায়। এই ব্যক্তিসকল বিবাহিত জীৱনটো অতি সুখী হৈ পৰে। এই ভিডিঅ'ৰ উপসংহাৰ হিচাপে আপোনালোকক এক বিশেষ মন্তব্য আগবঢ়াইছোঁ। আগত উল্লেখ কৰা সকলো ভাল বেয়াৰ প্ৰভাৱ জানিব পাৰিছে। দেখা গৈছে যে বুধ গ্ৰহৰ যোগাযোগে আৰু আলোচনাৰ ক্ষেত্ৰখনৰ প্ৰভাৱ পেলায়। গতিকে যেতিয়া বুধ গ্ৰহ ৰাশিফলৰ তৃতীয় স্থানত থাকে তেতিয়া এনে ব্যক্তিৰ শিকিবলৈ আৰু জানিবলৈ অধিক আগ্ৰহ থাকিব। কিন্তু বুধৰ প্ৰভাৱৰ দ্বাৰা এই চৰম গুণে এই ব্যক্তিসকলকো ক্ষতি কৰিব পাৰে। ইয়াৰ লগে লগে এই ব্যক্তিসকলে সংলাপ আৰু যোগাযোগৰ দক্ষতা আয়ত্ত কৰিবলগীয়া হয়। এই ব্যক্তিসকলৰ সামাজিক আৰু সম্প্ৰদায়ৰ কৰ্মৰ প্ৰতি বিশেষ আগ্ৰহ আছে। কিন্তু এই ব্যক্তিসকলেও হয়তো তেওঁলোকৰ সামাজিক আৰু ব্যক্তিগত জীৱনত পাৰস্পৰিক সম্পৰ্ক গঢ়ি তোলাত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নতুন বস্তুটোৰ বিষয়ে জানিবলৈ তেওঁলোকৰ অতি প্ৰবল ইচ্ছাই তেওঁক অবিৰতভাৱে জ্ঞানী হ'বলৈ নিদিয়ে। জ্যোতিষৰ মতে বুধ গ্ৰহটোৱে আমাৰ ৰাশিফলত অৱস্থিত থকা সেই 12টা ঘৰত যি বেলেগ বেলেগ প্ৰভাৱ পেলায়, এই প্ৰভাৱবোৰে আমাৰ জীৱনক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰভাৱিত কৰে। ইয়াৰ উপৰিও বুধ গ্ৰহক নিৰপেক্ষ গ্ৰহ বুলিও কোৱা হয়, কিন্তু আন গ্ৰহৰ পৰা শুভ আৰু অশুভ সংমিশ্ৰণৰ বাবে ইয়াৰ ফলৰ পৰিৱৰ্তনৰ সম্ভাৱনা আছে। আপোনাৰ জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানত বৃহস্পতি গুৰুৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব। ৰাশিফলত থকা সকলো গ্ৰহৰ ভিতৰত বৃহস্পতি গুৰুৰ যি স্থান, সেই স্থান অতি মহান বুলি কোৱা হয়। গুৰুৱে আধ্যাত্মিক শিক্ষক বা গুৰুৰ ভূমিকা পালন কৰে। ই এক লাভজনক গ্ৰহ যিয়ে উচ্চ জ্ঞান, শিক্ষণ, আধ্যাত্মিক আৰু বৌদ্ধিক আদিৰ ক্ষেত্ৰত এই ক্ষেত্ৰৰ সৈতে বিশেষভাৱে মোকাবিলা কৰে। প্ৰতিজন মানুহৰ ৰাশিফলতো 12টা ঘৰৰ নিজস্ব গুৰুত্ব আছে। তৃতীয় স্থানত থকা বৃহস্পতি গুৰুৰ প্ৰতি
গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাশিফলৰ তৃতীয় ঘৰটো হৈছে শক্তিৰ ঘৰ। এই ঘৰত সাহস, ব্যক্তিজনৰ যোগাযোগৰ শৈলী আৰু সেই ব্যক্তিজনৰ সৰু ভাই ভনীৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে তথ্য দিয়ে। তাত যদিহে বৃহস্পতি গ্ৰহৰ উপস্থিতি থাকে তেন্তে ইয়াক ক'বলৈ হ'লে সেই ব্যক্তিসকলৰ বাবে এক অতি শুভ গ্ৰহ বুলি গণ্য কৰা হয়। ই সেই ব্যক্তিজনৰ কেৰিয়াৰ আৰু সম্পদৰ সৈতে জড়িত সকলো তথ্য বিশেষভাৱে প্ৰদান কৰে। বৈদিক জ্যোতিষৰ মতে ৰাশিফলৰ তৃতীয় স্থানত বৃহস্পতি গুৰুদেৱৰ স্থিতি থাকিলে তেনে ব্যক্তিসকলৰ ভিতৰত এনে ব্যক্তি জ্ঞানী আৰু শক্তিশালী নিশ্চয়কৈ হৈ পৰে আৰু লগতে সুখী হয়। এই ঘৰত বৃহস্পতি গুৰুদেৱৰ অৰ্থ গুৰুৱে সেই ব্যক্তিজনক অতি সোনকালে পণ্ডিত আৰু ধনী কৰি তোলে। এনে ব্যক্তিয়ে গোটেই জীৱন চৰকাৰৰ পৰা নিৰন্তৰ উপাৰ্জন লাভ কৰে। বৃহস্পতি গুৰুদেৱৰ স্থিতিৰ ফলত এই তৃতীয় ঘৰটোত থকা যি কাৰকতত্ত্ব সেই কাৰকতত্ত্বটো বিশেষভাৱে শুভভাৱে জাগ্ৰত হয় আৰু ধনাত্মক কৰি তোলে আৰু সেই ঘৰৰ যি কাৰকতত্ত্ব সিও ধনাত্মকতা বৃদ্ধি পায়। গতিকে সেই বৃহস্পতিয়ে সেই ব্যক্তিসকলক অতি কৌতূহল, ৰোমাঞ্চ, মানসিক ক্ষমতা, মনোযোগ পৰিৱৰ্তনৰ ইচ্ছা হিচাপে সেই ব্যক্তিজনক বিশেষভাৱে প্ৰভাৱিত কৰি তোলে। বৃহস্পতি গুৰুৰ সৈতে তৃতীয় স্থানৰ সেই সংযোগক বহু দিশত উপকাৰী বুলি গণ্য কৰা হয়। তৃতীয় স্থানত থকা বৃহস্পতিৰ ইতিবাচক আৰু নেতিবাচকৰ প্ৰভাৱৰ ওপৰত বিশেষভাৱে চিন্তা প্ৰকাশ কৰিব বিচাৰে। তৃতীয় স্থানত থকা বৃহস্পতিয়ে কেনেধৰণৰ ফল দিয়ে তাৰে সম্পূৰ্ণ তথ্য এতিয়া আপোনালোকে জানি লওক। প্ৰথমতে আমি জানিম যে আপোনাৰ লগ্ন তালিকাৰ তৃতীয় স্থানত থকা বৃহস্পতিয়ে ইতিবাচক প্ৰভাৱ কেনেধৰণে দিয়ে। আপুনি অতি পৰিকল্পনাকাৰী হয়। তদুপৰি আপোনালোকৰ অতিমাত্ৰা আগ্ৰহী আৰু মানুহৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত আপোনালোক দক্ষ। নিজৰ চিন্তা চৰ্চা আগবঢ়াবলৈ অতি উৎসাহিত। আপোনালোকে ডাঙৰ যি ছবি সেই ছবিখন দেখিব পাৰে আৰু সঘনাই আনৰ পৰা পৰামৰ্শ আৰু মন্তব্য বিচাৰিব পাৰে। আপোনালোকেও সহজেই যিকোনো ব্যক্তিক সামাজিক চক্ৰত নিশ্চিত কৰি তুলিব পাৰে। বৃহস্পতি গুৰুদেৱৰ স্থিতিৰ ফলত সেই ব্যক্তিসকলৰ মানসিক ক্ষমতা উচ্চমানৰ হয়। তেওঁলোকে অন্তৰ্দৃষ্টি গঢ়ি তুলিব পাৰে। মগজুৰ ক্ষমতা অতি বৃদ্ধি পায়, যাৰ ফলত সেই ব্যক্তিসকলে নতুন জ্ঞান সহজে আহৰণ কৰিব পাৰিব আৰু ধাৰণা বুজিব পাৰিব। তৃতীয় স্থানত থকা বৃহস্পতিয়ে সেই ব্যক্তিসকলৰ স্কুলিং উপকৃত হ'ব। লিখা আৰু সাহিত্যৰ শাখাসমূহত বিশেষভাৱে নিজকে ফুলাই উঠাব পাৰিব। আপোনাৰ ভাই ভনী, ওচৰ চুবুৰীয়া, পৰিয়ালৰ সদস্যৰ সৈতে সুষম সম্পৰ্ককো বিশেষভাৱে প্ৰসাৰিত কৰিব পাৰিব। আনহাতে তৃতীয় স্থানত বৃহস্পতি দেৱৰ উপস্থিতিৰ ফলত বিশেষভাৱে পৃথক নিৰ্দেশনাও আপোনালোকৰ ওপৰত আছে, য'ত আপুনি অতি সাৱধান হ'ব লাগিব। আপোনালোকে বিশেষ কিবা এটা পাবলগীয়া হ'লে আপোনালোকে যথেষ্টখিনি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। তদুপৰি বৃহস্পতিৰ অৱস্থানে সেই ব্যক্তিসকলক বিপুল দূৰত্ব অতিক্ৰম কৰিবলৈ বাধ্য কৰাব পাৰে। বৃহস্পতিৰ উপস্থিতি থকা লোকসকলৰ ক্ষেত্ৰত এইটো এটা ক'ব পাৰি যে আপোনালোকে বেছি কথা নকয়। জীৱনত আগবাঢ়ি যাবলৈ মানুহে বহুত সংগ্ৰাম কৰিবলগীয়া হয়, যেনে আপোনাৰো তেনে এক নিদৰ্শন। যদিহে আপুনি এগৰাকী মহিলা তেন্তে আপোনাৰ স্বামী আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ।
যেতিয়াই তেওঁলোকে পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সময় কটাব তেতিয়াই এই কথা স্পষ্ট হৈ পৰে। আপুনি আধ্যাত্মিকভাৱেও আপুনি আগবাঢ়ি যাব পাৰে। এই ব্যক্তিসকলে অহৰহ নতুন ব্যক্তিক লগ কৰিব পাৰে। তেওঁলোকে নিজৰ দিগন্ত বহল কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব যাতে আকৰ্ষণীয় আৰু সংকোচন নহয়। এতিয়া আপোনালোকে জানি লওক যে আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত বৃহস্পতিৰ নেতিবাচক প্ৰভাৱ কেনেধৰণৰ। যেতিয়া বৃহস্পতি ৰেষ্ট্ৰগেড হয় তেতিয়া সেই ব্যক্তিসকলে কাৰোবাৰ যাত্ৰাত যোৱাৰ সময়ত এৰি নিদিবলৈ যত্ন ল'ব লাগে। প্ৰতিটো যাত্ৰাতে কাৰোবাক লগত লৈ যোৱাটো অতি উপযোগী হ'ব। লগতে মানুহে এটা বা দুটা কথাত গুৰুত্ব দিবলৈ শিকিব লাগে, যাৰ ফলত আপোনালোকে নিজৰ জ্ঞান দ্ৰুত হাৰত উন্নত কৰিব পাৰিব। লগতে অত্যাধিক নতুন মুখৰ আৰু অভিজ্ঞতাই হয়তো সহজেই এই ব্যক্তিসকলক আগুৰি ধৰিব। ফলত ব্যক্তিসকলে কোনো পৰিস্থিতিত এৰি যাব নালাগে যেতিয়ালৈকে তেওঁলোকে ইয়াৰ পৰা যিমান পাৰে সিমানখিনি আগজাননী কৰা নহয়। ইয়াৰ ফলত তেওঁলোকে নিজৰ ভাগ্যৰ ৰেখাডাল দীঘলীয়া কৰিব পাৰে আৰু লগতে নিজৰ দয়া আনৰ প্ৰতিও বিয়পাই দিব পাৰে। এই ব্যক্তিসকলে হয়তো সঘনাই অনুভৱ কৰিব পাৰে যে তেওঁলোকক একে সময়তে একাধিক ধৰণে টানি নিয়া হৈছে বুলি ভাবিছে। অৱশ্যে জীৱনটো উত্তেজনাহীন হ'ব নোৱাৰে, গতিকে শিথিল হ'বলৈ চেষ্টা কৰক। উপসংহাৰ হিচাপে আপুনি নিশ্চয় জানি লওক যে বৃহস্পতি হৈছে আধ্যাত্মিক শিক্ষক। যদিহে বৃহস্পতি গুৰু আপোনাৰ জন্মলগ্নৰ তৃতীয় স্থানত থাকে তেতিয়া সেই ব্যক্তিসকলক অতি সক্ৰিয়, শক্তিশালী আৰু আগন্তুক চিন্তাধাৰাৰ ব্যক্তি কৰি তোলে। অৱশ্যে তেওঁলোক অধিক কেন্দ্ৰীভূত হোৱাৰ প্ৰয়োজন হ'ব লাগিব। কেৱল এটা স্পষ্ট উত্তেজনাইহে আমাৰ শক্তিক পুনৰ নিৰ্দেশিত কৰিব পাৰে আৰু আমাক মহান কামবোৰৰ সম্পূৰ্ণ কৰিবলৈ অনুমতি দিব পাৰে। আৰু নিঃসন্দেহে তৃতীয় স্থানত বাস কৰা বৃহস্পতি গ্ৰহ তেওঁ শুভ ফল আমাক নিশ্চয়কৈ দিব। আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত শুক্ৰদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। আপোনাৰ জন্মলগ্নৰ তৃতীয় স্থানত শুক্ৰদেৱৰ উপস্থিতিৰ ফলত আপোনাৰ বাক্যৰ কলাত অতি দ্বন্দ্বহীনতা লাভ কৰে। এনে ব্যক্তিসকলে তেওঁলোকৰ সংলাপত অধিক নম্ৰ আৰু প্ৰেৰণাদায়ক ভাষণ দিব পাৰে। এই ব্যক্তিসকলৰ সৃষ্টিশীল আৰু লিখাৰ কামত অধিক আগ্ৰহী হয়। এই ব্যক্তিসকলে ভ্ৰমণৰ প্ৰতি আকৰ্ষণীয় আৰু সৰু ভ্ৰমণৰ পৰা লাভ হোৱা প্ৰতিটো সম্ভাৱনা অত্যন্ত প্ৰবল। শুক্ৰ গ্ৰহই ৰাশিফলৰ 12টা ঘৰৰ ওপৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ ধৰণে আমাক দিয়ে। ইয়াৰ বাহিৰেও শুক্ৰদেৱক শুভ গ্ৰহ বুলি কোৱা হয়। গতিকে যদি শুক্ৰদেৱ আপোনাৰ ৰাশি লগ্ন তালিকাৰ সঠিক ঠাইত থাকে তেন্তে ই শুভ ফল প্ৰদান কৰে আৰু সেই ব্যক্তিসকলে খুবেই ভাল ফলাফল লাভ কৰে। একে সময়তে ই দুৰ্বল হ'লে অশুভ প্ৰভাৱো নিশ্চয়কৈ দিব। এতিয়া আমি সকলোৱে বিতংভাৱে জানো আহক আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত শুক্ৰদেৱৰ উপস্থিত থকাৰ ফলত আমি কেনেধৰণৰ ফলাফল লাভ কৰিম। আমি জানিম এতিয়া প্ৰথমে সেই শুক্ৰদেৱৰ স্থিতিৰ ফলত ইয়াৰ যি ধনাত্মক প্ৰভাৱ তাৰ বৰ্ণন। এই অৰ্থত শুক্ৰ গ্ৰহক এক শুভ গ্ৰহ বুলি কোৱা যায়। ই সেই ব্যক্তিসকলক মৌখিক ৰূপৰ বাবে অধিক ব্যঞ্জনাত্মক আৰু বিশেষ কৰি তোলাত অতি বাক্যহীনতা। এনে ব্যক্তিসকল উদাৰ আৰু আনৰ প্ৰশংসা কৰাত অতি পাকৈত। লগতে তেওঁলোকৰ অতি ভাল মধ্যস্থকাৰী হয়। এনে ব্যক্তিসকলে কিছুমান বিপৰীত দলৰ মাজত হোৱা যি বিবাদ
বা বিভ্ৰান্তি ইয়াক সমাধান কৰে অতি যুক্তিসংগত আৰু খুব ভালভাৱে। তেওঁলোকে নিজৰ বিশেষ পদ্ধতিৰ জৰিয়তে বিবাদ নিষ্পত্তি কৰিবলৈ সক্ষম হয়, যদিও ই কেইদিনমানৰ সাময়িক শক্তি প্ৰদান কৰে। সেই ব্যক্তিসকলৰ বক্তৃতা কলাত শক্তি এই শুক্ৰদেৱৰ দ্বাৰা বিশেষভাৱে বা বহু পৰিমাণে প্ৰভাৱিত হয়। এনে ব্যক্তিসকলৰ সংলাপৰ সৈতে অতি নম্ৰ আৰু প্ৰেৰণাদায়ক হ'ব পাৰে। জ্যোতিষৰ মতে এই ব্যক্তিসকলে সৃষ্টিশীল আৰু লিখাৰ কামত অতি ভাল প্ৰদৰ্শন কৰে। এনে ব্যক্তিসকলে নতুন নতুন ঠাইলৈ যোৱাৰ প্ৰতি অতি আকৰ্ষিত হয় আৰু সেই ভ্ৰমণৰ পৰাও তেওঁলোকে খুবেই ভাল ফল লাভ কৰে। এনে ব্যক্তিসকলে শক্তিপূৰ্ণ আৰু আৰামদায়ক পৰিৱেশত জীয়াই থাকিবলৈ খুবেই ভাল পায়। ইয়াৰ লগতে এই ব্যক্তিসকলে ধুনীয়া ধুনীয়া কাপোৰ আৰু গহনাৰ প্ৰতি অতি লোভ দেখিবলৈ পোৱা যায়। তেওঁলোকৰ সম্পৰ্কবোৰ আত্মীয় আৰু ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক আৰু আনন্দময় হোৱা দেখা যায়। ৰাশিফলৰ তৃতীয় স্থানত থকা এই শুক্ৰ গ্ৰহটোৱে সেই ব্যক্তিসকলক বিশৃংখলতা আৰু অসৎ আচৰণৰ পৰা আঁতৰাই ৰাখিবলৈও কাম কৰে। এনে ব্যক্তিসকলে নিজৰ বস্তু আৰু সম্পৰ্কক স্বাধীন কৰি ৰাখিবলৈ খুবেই ভাল পায়। এনে ব্যক্তিসকলে জীৱনক অমৃতভাৱে চলাবলৈ আৰু ধাৰাবাহিকতা বজাই ৰাখিবলৈ সম্পৰ্কত যিকোনো ধৰণৰ সংঘাত আৰু বিচ্ছিন্নতা এৰাই চলিবলৈ চেষ্টা কৰে। এই স্থানত থকা শুক্ৰই সেই ব্যক্তিসকলক বৈবাহিক আৰু প্ৰেম জীৱনত সম্পূৰ্ণ আৰাম আৰু ধৈৰ্য অনুসৰণ কৰিবলৈ বাধ্য কৰে। এই অৰ্থত শুক্ৰই সেই ব্যক্তিসকলক শিল্প আৰু সাহিত্যৰ সৈতেও জড়িত ক্ষেত্ৰসমূহৰ সৈতে সংযোগ কৰাৰ কামো কৰে। এনে ব্যক্তিসকলে শিক্ষক আৰু অন্যান্য জ্ঞান বা আলোচনা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে জড়িত কৰি তোলে বা চাকৰি বা ব্যৱসায় বাছি ল'বলৈ অতি সুবিধা কৰি দিয়ে। ইয়াৰ বাহিৰেও এই ব্যক্তিসকলে বিতৰ্ক আৰু আলোচনাৰ প্ৰতি অতি আগ্ৰহী। এই ব্যক্তিসকলে সদায় এনে এজন ব্যক্তিক বিচাৰি পায় তেওঁলোকৰ মানসিক ক্ষমতাক প্ৰত্যাহ্বান জনাব পাৰে। জ্যোতিষত শুক্ৰ বিশেষকৈ প্ৰেম আৰু যৌনতাৰ সৈতে জড়িত, কিন্তু ইয়াৰ আনন্দৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষ সম্পৰ্কও আছে। ই আৱেগৰ ওপৰত শুক্ৰৰ দৃষ্টিভংগীৰে এটা ডাঙৰ আৰু সামাজিক ক্ষেত্ৰত জীয়াই থাকিবলৈ অনুপ্ৰাণিত হয় আৰু এই লোকসকলে জনসাধাৰণৰ মাজত থাকিবলৈ খুবেই ভাল পায়। এতিয়া আমি জানিম আপোনাৰ জন্মলগ্নৰ তালিকাৰ তৃতীয় স্থানত শুক্ৰদেৱৰ স্থিতিৰ ফলত আপুনি ঋণাত্মক প্ৰভাৱ আপুনি কেনেধৰণকে লাভ কৰিব। জ্যোতিষত কোৱা হয় যে এই অৰ্থত শুক্ৰৰ উপস্থিতিয়ে সেই ব্যক্তিসকলক শুভ ফলাফল দিয়ে, আনহাতে কিছুমান অশুভ ফলাফলো প্ৰদান কৰে। যাৰ মতে তৃতীয় স্থানত শুক্ৰৰ বাবে সেই ব্যক্তিজনে কিছু মানসিক চাপ পাব পাৰে। এনে মানুহৰ সদায় আনৰ লগত ভাল আৰু নম্ৰ আচৰণ কৰে, কিন্তু ইয়াত তেওঁলোকে সদায় সফলতা লাভ নকৰে। শুক্ৰৰ দ্বাৰা আক্ৰান্ত ব্যক্তিসকলে কেৱল উচ্চতা আৰু মৰমেৰে মানুহক লগ পোৱাৰ অভিনয়হে কৰিব পাৰে। তেওঁলোকৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা থকা যিসকল ব্যক্তি সেইসকলৰ লগতহে নম্ৰতা প্ৰদান কৰে। কেৱল এয়াই নহয়, সেই ব্যক্তিসকলে নিজৰ লাভৰ বাবে আনক চাতুৰি কৰিব পাৰে। যদিও এই আচৰণে নিজৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে, ৰাশিফলৰ তৃতীয় স্থানত থকা গ্ৰহটোৱে মানসিকভাৱে সেই ব্যক্তিসকলক বিপদত পেলাবলৈও কাম কৰিব পাৰে। এনে ব্যক্তিসকলে বহুতো মানসিক তৰংগৰ জৰিয়তে বিশেষভাৱে জড়িত হৈ পৰিব পাৰে।
এনে ব্যক্তিসকলে আনৰ কথাৰ প্ৰতি অৰ্থ বহুবাৰ বুজি নাপায়। তৃতীয় স্থানত থকা সেই শুক্ৰই সেই ব্যক্তিসকলক মানসিক উদ্দীপনা দিব পাৰে, ফলত তেওঁলোকে নিজৰ প্ৰেমৰ ক্ষেত্ৰত অহৰহ পৰিৱৰ্তনৰ ইচ্ছাও কৰিব পাৰে। তৃতীয় ঘৰত বহি থকা সেই শুক্ৰদেৱৰ ফলত সেই ব্যক্তিসকল ঘনিষ্ঠ আত্মীয় বা ওচৰ চুবুৰীয়াৰ প্ৰতি আকৰ্ষণ কৰিবলৈ কাম কৰিব পাৰে। জ্যোতিষৰ পৰামৰ্শ অনুসৰি তেওঁলোকে আত্মীয় আৰু সম্পৰ্কক অধিক গুৰুত্ব দিবলৈ চেষ্টা কৰিব লাগিব। এই ব্যক্তিসকলৰ কেতিয়াবা আন মানুহৰ সৈতে শক্তিশালী সম্পৰ্কৰ প্ৰয়োজন হ'ব পাৰে। এতিয়া আপোনালোকে জানি লওক যে আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত শুক্ৰদেৱৰ উপস্থিতিৰ ফলত বৈবাহিক জীৱনৰ ওপৰত ইয়াৰ কেনেধৰণৰ প্ৰভাৱ পেলায়। জ্যোতিষৰ হিচাপ অনুসৰি এই অৰ্থত শুক্ৰ গ্ৰহৰ সেই ব্যক্তিত্ব অনুসৰি সেই ব্যক্তিজনে হয়তো নিজৰ বিবাহিত জীৱনত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, নহ'লে সেই ব্যক্তিসকলে নিজৰ প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ কিছু জটিলতাৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু জাতিগত বিবাহো সফল হোৱাটো অতি সম্ভৱ। বিবাহিত জীৱনত আমি ক'ব পাৰোঁ যে এই ব্যক্তিসকলৰ বিবাহৰ ইতিবাচক দিশ পাৰস্পৰিক যত্ন আৰু কৃতজ্ঞ প্ৰকৃতিৰ হয়। আনহাতে বিপদ বা নেতিবাচক পৰিস্থিতিৰ হ'ব পাৰে। তেওঁলোকৰ সামঞ্জস্যতা আৰু ইজনে সিজনৰ লগত বুজাবুজিৰ অভাৱৰ সৈতে এনে ব্যক্তিসকলে নিজৰ বিবাহিত জীৱনটো সফল কৰিবলৈ অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এতিয়া আপুনি জানি লওক যে আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত শুক্ৰদেৱৰ স্থিতিৰ ফলত আপুনি আপোনাৰ কেৰিয়াৰৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ লাভ কৰিব। যদি এই আচৰণে শুক্ৰ গ্ৰহৰ শুভ ঠাইত অৱস্থিত দেখুৱায় বা ৰাশি অনুসৰি যদিহে সি শুভ হয়, তেন্তে এই ব্যক্তিসকলে অতি সৃষ্টিশীল মগজু লাভ কৰে। তেওঁলোকে নিজৰ বিশেষ কল্পনাত কাম কৰিবলৈ আগবাঢ়ি যাব পাৰে। লগতে তেওঁলোকৰ সম্ভাৱনাই কলা, সাহিত্য বা শিক্ষাৰ ক্ষেত্ৰত কাম কৰাৰ সম্ভাৱনা অতি বেছি দেখাব পাৰে। যদি এই বিভিন্ন দিশৰ জৰিয়তে এনে ব্যক্তিসকলে বহু সফলতা লাভ কৰে, তথাপি জ্যোতিষৰ মতে এনে ব্যক্তিসকলে শিকিবলৈ আৰু নতুন কাম কৰিবলৈ ইতিবাচক মনোভাৱ লাভ কৰে। ইয়াৰ উপৰিও ভাগ্য বৃদ্ধি কৰে, কিন্তু ইয়াৰ এটা নেতিবাচক দিশৰ সম্ভাৱনা আছে, য'ত তেওঁলোকৰ নতুন কিবা এটা লাভ কৰিবলৈ উৎসাহ তেওঁলোকে হয়তো পথ হেৰুৱাবলগীয়া হ'ব পাৰে। সেইবাবে সেই ব্যক্তিসকলক তেওঁলোকৰ কেৰিয়াৰৰ সিদ্ধান্ত চিন্তাশীলভাৱে ল'বলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হ'ল। আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত শনিদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। বৈদিক জ্যোতিষত ৰাশিফলৰ তৃতীয় স্থান অতি গুৰুত্বপূৰ্ণ, কাৰণ এই স্থানত শনি যদিহে থাকে তেন্তে সেই ব্যক্তিসকলে নিজৰ কাম আৰু যিকোনো প্ৰকল্প অতি শুভভাৱে চম্ভালিবলৈ সৰ্বোত্তম প্ৰদৰ্শন কৰিব পাৰে। এনে ব্যক্তিসকলে নিজৰ কামৰ পৰা আৱৰ্জনা অপচয় কৰি ভাল নাপায় আৰু কেৱল কামৰ প্ৰতি থকা সকলো মনোযোগ কেন্দ্ৰীভূত কৰে। ইয়াৰ উপৰিও এই ব্যক্তিসকলে ৰহস্যজনক তথ্য সংগ্ৰহ কৰিবলৈ খুবেই ভাল পাব। জ্যোতিষৰ মতে ৰাশিফলৰ তৃতীয় স্থানত যদিহে শনিদেৱৰ স্থিতি থাকে, ইয়াৰ গুৰুত্ব অনুসৰি ৰাশিফলৰ তৃতীয় ঘৰটো সেই ব্যক্তিজনৰ ভাই ভনী আৰু সৌন্দৰ্যৰ সৈতে জড়িত ৰাশি চক্ৰত মিথুন ৰাশিত থাকে আৰু তৃতীয় স্থানৰ শনিদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিজনক খুবেই ভাল প্ৰভাৱ পেলাব পাৰে। কিন্তু সেই ব্যক্তি সদায় মনত ৰখাটো অতি প্ৰয়োজন যে শনিদেৱকো এটা অশুভ গ্ৰহ বুলি গণ্য কৰা হয়।
গতিকে ইয়াৰ বাবে অপ্ৰয়োজনীয় সমস্যাও জীৱনত আহিব পাৰে। তৃতীয় স্থানত শনিদেৱৰ উপস্থিতিৰ বাবে সেই ব্যক্তিসকলে যিকোনো কাম কৰি অতি সহজে সমাধান কৰিবলৈ সক্ষম হয়। এতিয়া আপোনালোকে জানি লওক যে এই শনিদেৱৰ তৃতীয় স্থানত স্থিতিৰ ফলত ইয়াৰ যি বৈশিষ্ট্য, যেতিয়া শনি ৰাশিফলৰ তৃতীয় স্থানত স্থান লয়, এই ক্ষেত্ৰত সেই ব্যক্তিসকলে বুদ্ধিমান আৰু উদাৰ স্বভাৱ গ্ৰহণ কৰে, কিন্তু তেওঁলোক এলেহুৱা স্বভাৱৰ হ'ব পাৰে। কেৱল এয়াই নহয়, এনে ব্যক্তিৰ মনত সদায় অশান্তি আৰু বিভ্ৰান্তিৰ সৃষ্টি হয়। সংগ্ৰামৰ পৰিস্থিতিত আৰু কঠোৰ পৰিশ্ৰমৰ পিছতো যদি তেওঁলোকে বিফলতা লাভ কৰিছে, তেন্তে এই ব্যক্তিসকলে অতি দুখী অনুভৱ কৰে। ইয়াৰ বাহিৰেও এই ব্যক্তিসকলৰ ভাতৃৰ সৈতে মানসিক চাপৰ সম্পৰ্ক আছে আৰু এনে ব্যক্তিসকলে কেৱল পিতৃ মাতৃৰ পৰা আশীৰ্বাদ আৰু মৰমৰ একো নাপায় আৰু তেওঁলোকে নিজৰ শক্তিৰ ওপৰত সংগ্ৰামৰ সন্মুখীন হয়। ৰাশিফলৰ তৃতীয় স্থানত শনিদেৱৰ অৱস্থানে সেই ব্যক্তিসকলক ন্যায়প্ৰিয়, প্ৰামাণিক আৰু চতুৰ চালাককো বিশেষভাৱে কৰি তোলে। এনে ব্যক্তিসকল হ'ব পাৰে গম্ভীৰ বুদ্ধিমত্তা আৰু পৰামৰ্শদাতা ব্যক্তি থকা ব্যক্তি। ইয়াৰ লগতে এই ব্যক্তিসকলে জ্যোতিষৰ দৰে গভীৰ সূত্ৰৰ প্ৰতিও আগ্ৰহী হ'ব পাৰে। এই ব্যক্তিসকলে সুস্থ যোগী আৰু বিশেষ কাম কৰাত এই ব্যক্তিসকল অতি শাৰীৰিক হ'ব পাৰে। ইয়াৰ লগতে শনি গ্ৰহটোৰ শুভ প্ৰভাৱত এই ব্যক্তিসকলৰ বিচক্ষণ প্ৰভাৱ, অতি চতুৰ, দ্ৰুত কাম কৰা আৰু শক্তিশালী আৰু চোকা মানুহ হয়। ইয়াৰ বাহিৰেও এনে ব্যক্তিবোৰ ভাগ্য আৰু সঞ্চয়ৰ প্ৰতি অতি প্ৰাকৃতিক হ'ব পাৰে, যিয়ে শত্ৰুক জয় কৰে। এনে ব্যক্তিসকলে কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ সকলোকে সহায় কৰিবলৈ আগবাঢ়ি যায় আৰু লগতে মানুহৰ যত্ন লোৱাটো বিশেষভাৱে আগবাঢ়ি যায়। এই ব্যক্তিসকলে বৃহৎ পৰিসৰৰ খ্যাতি আৰু সাফল্য লাভ কৰে। ইয়াৰ লগতে এই ব্যক্তিসকলে সকলো উত্তম বাহন, গাঁও বা চহৰৰ মুৰব্বী আৰু এখন ৰাজ্যৰ মহান ব্যক্তিৰ মৰ্যাদাও পাব পাৰে। ইয়াৰ উপৰিও জ্যোতিষ বিজ্ঞানত কোৱা হৈছে যে এই ব্যক্তিসকলৰ বন্ধুৰ সংখ্যাও অধিক হ'ব আৰু সেই ব্যক্তিসকল বিপৰীত লিংগত অতি জনপ্ৰিয় হ'ব। ইয়াৰ লগতে এনে ব্যক্তিসকলে ভাল টকা পইচা উপাৰ্জন কৰে। এই তৃতীয় স্থানত শনিদেৱৰ উপস্থিতিৰ ফলত অশুভ অৱস্থানেও বিশেষভাৱে সেই ব্যক্তিসকলক কিছু বিপৰীত ফলাফল দিব পাৰে, যাৰ প্ৰভাৱত ব্যক্তিজন এলেহুৱা আৰু অসুখী হ'ব পাৰে আৰু লগতে মনটো বিচলিত হ'ব পাৰে। এই ব্যক্তিসকলেও শিক্ষাৰ ক্ষেত্ৰত কিছু বিঘ্নিত ঘটাব পাৰে। ইয়াৰ লগতে বৰষুণ বা ঠাণ্ডা বতৰত শাৰীৰিক দুখ পোৱা পাব। ইয়াৰ উপৰিও এই ব্যক্তিসকলে ৰহস্যময় কথাত তথ্য সংগ্ৰহৰ বাবে অধিক আগ্ৰহী। ইয়াৰ লগতে এই ব্যক্তিসকলে বিদেশত কাম কৰাত অতি খুব ভাল সুযোগ পাব পাৰে বা তেওঁলোকে বিদেশ ভ্ৰমণো কৰিব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত বিশেষ ভ্ৰমণো তেওঁলোকে লাভ কৰিব পাৰে বা ব্যৱসায় ক্ষেত্ৰতো দূৰলৈ যাবলগীয়া হ'ব পাৰে। জ্যোতিষ অনুসৰি যদি তৃতীয় স্থানত শনিদেৱ উপস্থিত থাকে, এই ব্যক্তিসকল ভাই ভনী বা ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্ক নষ্ট কৰিব পাৰে। ইয়াৰ উপৰিও শনিৰ অশুভ অৱস্থানে ব্যক্তিজনৰ সফলতাত বিলম্ব ঘটাব পাৰে, কিন্তু ই তেওঁৰ উচ্চ পৰ্যায়ৰ ত্যাগ আৰু কামৰ প্ৰতি কঠোৰ পৰিশ্ৰম এৰিব পাৰে।
জ্যোতিষৰ পৰামৰ্শ অনুসৰি তৃতীয় স্থানত থকা শনি গ্ৰহৰ আক্ৰান্ত হ'লে এই ব্যক্তিসকলে গাড়ী চলোৱাৰ সময়ত অতি সাৱধান হ'ব লাগিব। এতিয়া আমি আগবাঢ়িম। এই শনিদেৱৰ প্ৰভাৱত যদি আপোনাৰ লগ্ন তালিকাৰ তৃতীয় স্থানত শনিদেৱৰ অৱস্থান আছে, তেন্তে আপোনাৰ পেছাদাৰী জীৱনত ই কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰেই বৰ্ণন। এওঁলোকৰ পেছাদাৰী জীৱনৰ আচৰণ, দক্ষতা আৰু আনৰ লগত আচৰণ কৰা যি স্বভাৱ, সেই ক্ষেত্ৰতো বিশেষ মন কৰিবলগীয়া। ব্যক্তিজনৰ ওপৰত এই শনিদেৱৰ প্ৰভাৱত এওঁলোকৰ ঘৰটো অতি কঠিন পদ্ধতিত বিশেষভাৱে প্ৰভাৱ পেলায় বা শনিৰ প্ৰভাৱৰ দ্বাৰা ইয়াৰ বিৰূপ যি ফলাফল সেয়াও পাব পাৰে। ফলত এই ব্যক্তিসকলে আনৰ লগত মত বিনিময় কৰাত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এনে ব্যক্তিসকলেও নিজৰ বাস্তৱতা আনৰ আগত প্ৰকাশ কৰিব নোৱাৰিব পাৰে। গতিকে তেওঁলোকৰ স্বভাৱটো লাজ লগা হ'ব পাৰে। ইয়াৰ দ্বাৰা এই ব্যক্তিসকল সীমাহীন বুদ্ধিমত্তা আৰু আচৰিত ক্ষমতা থকা মগজু থাকিব পাৰে। যদি শনি এই ঘৰত অৱস্থিত থাকে আৰু ৰেষ্ট্ৰগ্ৰেটত থাকে, তেন্তে সেই ব্যক্তিসকলে নিজকে প্ৰকাশ কৰাত পিছ পৰি ৰৈ যায়। ইয়াৰ উপৰিও এই ব্যক্তিসকলৰ ভাষা আৰু কোৱাৰ পথো বিশেষভাৱে প্ৰভাৱিত হয়। এই ব্যক্তিসকলে নিজৰ তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণৰ সম্পত্তি বিকশিত কৰিবলগীয়া হয়। দ্ৰুত সিদ্ধান্তৰ অভাৱৰ বাবে এই ব্যক্তিসকলো যিকোনো সমস্যাত পৰিব পাৰে। কিন্তু এই ব্যক্তিসকলৰো এটা ভাল শ্ৰোতাৰ গুণ আছে, অৰ্থাৎ শুনিব পৰা যি গুণ। কাৰণ এওঁলোকৰ চিন্তা কৰাৰ ক্ষমতা অতি দৰ্শনীয় হ'ব পাৰে। এনে ব্যক্তিসকলে কেতিয়াবা কাৰোবাৰ গোপন কথা, আনৰ প্ৰতি থকা যি কথা, সেই কথাখিনি উদঙাই দিয়ে। কাৰণ তেওঁলোকৰ উদাৰতা আৰু আনৰ ওপৰত বিশ্বাসৰ ভাৱ নিশ্চয়কৈ আছে। তৃতীয় স্থানত থকা শনিদেৱৰ উপস্থিতিৰ ফলত বিবাহিত জীৱনৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰে তাৰে বৰ্ণন জানি লওক। জ্যোতিষত তৃতীয় স্থানত শনিদেৱৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলৰ বিবাহিত জীৱনত বহু ধৰণৰ সমস্যা দিব পাৰে। এই ব্যক্তিসকলৰ পত্নীৰ সৈতে বা স্বামীৰ সৈতে পাৰস্পৰিক সমৰ্থন আৰু সমন্বয় সাধন কৰিবলৈ তেওঁলোকৰ সংগীৰ সৈতে অটল বিশ্বাসৰ ভাৱ থাকিব লাগিব। এই অৰ্থত শনিদেৱৰ শুভ প্ৰভাৱৰ বাবে সেই ব্যক্তিজনে সৎ আৰু প্ৰকৃত জীৱন সংগীও পাব পাৰে। একে সময়তে এনে লোকসকলৰ প্ৰকৃত প্ৰেমৰ সন্ধানত বহু দূৰলৈ যোৱাৰ ক্ষমতাও থাকিব পাৰে। কিন্তু এই ব্যক্তিসকলে এবাৰ নিজৰ প্ৰকৃত প্ৰেম যদিহে পায়, তেন্তে তেতিয়া সেই ব্যক্তিজনে প্ৰেমৰ সম্পৰ্কটো খুবেই ভাল আৰু উত্তমভাৱে পূৰণ কৰাৰ ক্ষমতা পালন কৰে বা লাভ কৰে। ৰাশিফলৰ তৃতীয় স্থানত শনিয়ে অনুকূল প্ৰভাৱ পেলাব পাৰে। সেই ব্যক্তিসকলক যদিহে অনুকূল থাকে শনিদেৱৰ স্থিতি, তেন্তে সেই ব্যক্তিসকলক জীৱনৰ কিছু বিশেষ সময় নিজৰ জীৱন সংগীৰ সৈতে কটাবলৈ সুযোগ দিয়ে। এই পৰিস্থিতিত নেটিভ আৰু তেওঁৰ জীৱনৰ সংগীয়ে আন্তৰিক সম্পৰ্ক গঢ়ি তুলিব পাৰে। এই অৰ্থত শনিদেৱৰ অনুকূল অৱস্থাই বৈবাহিক সম্পৰ্কত অনুকূল প্ৰভাৱ পেলাব পাৰে। তৃতীয় স্থানত থকা শনিদেৱৰ স্থিতি আৰু আপোনাৰ কেৰিয়াৰৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব তাৰে বৰ্ণন জানি লওক। আপোনাৰ এডুকেশ্যন অৰ্থাৎ শিক্ষাৰ সৈতে জড়িত বিষয়টোৰ শনি খুবেই ভাল বুলি গণ্য কৰা নহয়। এনে লোকে অধ্যয়নৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হয়। এই ব্যক্তিসকলৰ শিক্ষাৰ ফলাফলৰ ওপৰত যিমানেই প্ৰভাৱ ওলাব, সিমানেই সেই ব্যক্তিজনৰ নিজৰ অধ্যয়ন অসম্পূৰ্ণ হৈয়ে থাকিব। ইয়াৰ বাহিৰেও শনিদেৱৰ প্ৰভাৱৰ বাবে এই ব্যক্তিসকলে
নিজৰ মন অনুসৰি কেৰিয়াৰ বাছি ল'ব পৰা কিছু অসুবিধা হয়। তৃতীয় স্থানত শনিদেৱৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিজনৰ যথেষ্ট জ্ঞান থাকিব পাৰে, কিন্তু তেওঁলোকে এই জ্ঞান সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম নহ'ব। এই অৰ্থত শনিদেৱৰ প্ৰভাৱ সেই ব্যক্তিজনে শিক্ষাৰ সৈতে জড়িত চাকৰি বা ব্যৱসায়ত নিজৰ বৃত্তি বা কেৰিয়াৰ হিচাপে বাছি ল'ব পাৰে। এনে ব্যক্তিসকলে নিজৰ কাম ভালদৰে কৰিবলৈ সক্ষম হয়, যাৰ বাবে এই ব্যক্তিসকলেও নিজৰ চাকৰিৰ পক্ষ পাব পাৰে। অধিক কাম কোনো ব্যক্তিৰ ব্যৱসায়ৰ সৈতে জড়িত হয়, তেন্তে মধ্যবয়সত এই সময়ত বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে। ৰাশিফলৰ তৃতীয় স্থানত শনিদেৱৰ স্থিতিৰ ফলত যদিহে মহিলা হয়, সেই ব্যক্তিসকলে হয়তো নিজৰ লক্ষ্য পূৰণৰ পথত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। তৃতীয় স্থানত শনিদেৱৰ উপস্থিতিত আপুনি কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব তাৰে কিছু তথ্য জানি লওক। জ্যোতিষত শনিৰ অশুভ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে কিছুমান সহজ উপায় দিয়া থাকে, যিটো এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ। যিটো কুকুৰ অলপ বিকলাংগ টাইপৰ বা তেনেকুৱা যদি কিবা সমস্যা থাকে, তেন্তে তেওঁলোকক যত্ন লওক আৰু আপুনি ধান আৰু শস্য দান কৰক। আপুনি হনুমান চালিচা আবৃত্তি কৰক। শনিবাৰে আপোনাৰ যিকোনো শনি মন্দিৰলৈ গৈ শনিদেৱক যথাযথভাৱে পূজা কৰক। যদি আপোনাৰ ঘৰৰ মূল গেটখন দক্ষিণ দিশৰ ফালে থাকে, তেন্তে পৰামৰ্শ লৈ লগে লগে বন্ধ কৰক। শনি চালিচা দৈনিক পঢ়ক। প্ৰতি শনিবাৰে শনি চালিচা ব্যক্তিসকলক শুনাব পাৰিলে বেছি ভাল আৰু দান কৰক। মদ্যপান আৰু অনিৰামিষ পদাৰ্থ সেৱন নকৰিব। লগতে ডিঙিৰ চাৰিওফালে সাতমুখী ৰুদ্ৰাক্ষ পৰিধান নকৰিব। শনিদেৱৰ বিশেষ প্ৰতিকাৰৰ ক্ষেত্ৰত এই তথ্য মানি লওক। যদি আপুনি বিচাৰে যে শনি প্ৰতিকাৰ কৰিম বুলি, তেন্তে আপুনি 8টা শনিবাৰৰ সেই নিয়ম পালন কৰিব লাগিব। যিকেইটা নিয়ম আপোনালোকে ডিছক্ৰিপশ্যনত লাভ কৰিব সম্পূৰ্ণ শুদ্ধভাৱে, আৰু সেইমতে আপোনালোকে যদিহে কাম কৰে বা সেই প্ৰতিকাৰ অৱলম্বন কৰে, নিশ্চয়কৈ আপোনালোকে সেই শনিদেৱৰ নিগেটিভ প্ৰভাৱৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব সুফল। উপসংহাৰ হিচাপে আপোনালোকক এতিয়া জনাব বিচাৰিছোঁ যে মুঠতে তৃতীয় স্থানত শনিদেৱৰ উপস্থিতিৰ ফলত এনে ব্যক্তিসকলে কঠোৰ পৰিশ্ৰম কৰে আৰু শনিৰ প্ৰভাৱৰ বাবে নিজৰ ভাগ্য সলনি কৰাৰ শক্তি থাকে। এই অৰ্থত শনিৰ অৱস্থানে সেই ব্যক্তিসকলৰ বিবাহিত জীৱনত সমৰ্থন প্ৰদান কৰে। সেই ব্যক্তিসকলৰ পত্নী বা স্বামীৰ সৈতে এক শক্তিশালী সম্পৰ্ক গঢ়ি তোলাটো ই অতি সহায়ক হয়। জ্যোতিষৰ মতে সেই ব্যক্তিসকলৰ বিবাহিত জীৱন সফল হ'ব পাৰে, কিন্তু হয়তো শনিৰ প্ৰভাৱ আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায় ক্ষেত্ৰত আপুনি ভবাৰ দৰে ইমান ভাল ফল নাপাব পাৰে। ইয়াৰ বাহিৰেও তৃতীয় স্থানত থকা শনিদেৱে সেই ব্যক্তিসকলক বিলম্বভাৱে ফল দিয়ে। ইয়াৰ লগে লগে সেই ব্যক্তিসকলে পঢ়া শুনা সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰে। কিন্তু যদি আপুনি জ্যোতিষত উল্লেখ কৰা ব্যৱস্থাসমূহ সঠিকভাৱে পালন কৰে, তেন্তে শনিৰ নেতিবাচক প্ৰভাৱ সুৰক্ষিত কৰিব পাৰিব। আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত ৰাহুদেৱৰ স্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফল লাভ কৰিব। ৰাহুদেৱৰ এই স্থিতি যদিহে তৃতীয় স্থানত থাকে, বস্তুগত সুখ সুবিধা, ধন সম্পত্তি, শিশু আৰু উচ্চমানৰ জীৱন সংগীৰ বাবে অতি সহায়ক। এনে ব্যক্তিসকলৰ বুদ্ধিমত্তা অতি তীব্ৰ, কিন্তু তেওঁলোকে সদায় অস্থিৰতাৰ সন্মুখীন হ'বলগীয়া হয়। তৃতীয় স্থানত ৰাহুদেৱৰ এই স্থিতিৰ বাবে সৰ্বোত্তম বন্ধুত্ব থকা সেই ব্যক্তিসকলৰ বাবে অতি ভাল হোৱা মানদণ্ড বৃদ্ধি বুলি কোৱা হয়।
জ্যোতিষত আমাৰ সকলোৰে ৰাশিফলৰ 12টা ঘৰ নিশ্চয়কৈ আছে। আমাৰ জীৱনৰ প্ৰায় সকলো দিশৰ চিত্ৰ এই 12টা ঘৰত বিশেষভাৱে নিহিত হৈ আছে। এই প্ৰতিটো অভিব্যক্তিৰ নিজস্ব বেলেগ বেলেগ ভূমিকা আছে, কিন্তু যদি আমাৰ সকলোৰে ৰাশিফলত থাকে তেতিয়া একে সমান। গতিকে আমি সকলোৱে কিহৰ কাৰণে বেলেগ বেলেগ ফল লাভ কৰোঁ? ইয়াৰ কাৰণ হৈছে আমাৰ ৰাশিফলৰ এই 12টা ঘৰত স্থিতি হৈ থকা এই গ্ৰহবোৰৰ অৱস্থান। যেতিয়া 9টা গ্ৰহৰ কোনো এটা গ্ৰহই এই স্থানবোৰত বহি থাকে তেতিয়া সেই ব্যক্তিসকলে আৰু আমাৰ জীৱনৰ প্ৰত্যক্ষভাৱে শুভ আৰু অশুভ এই দুয়োটাকে প্ৰভাৱিত কৰে। সেয়েহে এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে তৃতীয় ঘৰত স্থিতি হৈ থকা ৰাহুদেৱৰ উপস্থিতি, ইয়াৰ ফলাফলৰ বিষয়ে সম্পূৰ্ণ বৰ্ণন। এতিয়া আপোনালোকে জানি লওক যে আপোনাৰ লগ্ন তালিকাৰ তৃতীয় স্থানত ৰাহুৰ ভূমিকা কেনেধৰণৰ। বৈদিক জ্যোতিষত ৰাহু গ্ৰহক অতি নিষ্ঠুৰ আৰু লুকাই থকা গ্ৰহ বুলি কোৱা হয়। সেই ব্যক্তিসকলৰ এই ৰাহুস্কৃপত ৰাহুৰ অশুভ স্থানৰ বাবে সেই ব্যক্তিজনৰ মানসিক চাপ আৰু আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব। ইয়াৰ লগতে ৰাহু আৰু কেতুৰ ছায়া এই দুয়োটাই এক নকাৰাত্মক গ্ৰহ বুলি কোৱা হয়। জ্যোতিষৰ মতে ৰাশিফলৰ তৃতীয় ঘৰটো পৰাক্ৰম নামেৰে বিশেষভাৱে পৰিচিত হয়। এই সাহস, শৌৰ্য, সংলাপ শৌৰ্য আৰু তেওঁতকৈ কম বয়সীয়া ভাই ভনীসকলৰ মাজত সম্পৰ্কৰ বিষয়ে বিশেষ তথ্য জনা যায়। এতিয়া আপোনালোকে জানক ৰাহুদেৱৰ এই তৃতীয় স্থানত স্থিতিৰ ফলত ইয়াৰ ইতিবাচক প্ৰভাৱ কেনেধৰণৰ হ'ব। ৰাহু গ্ৰহৰ অৱস্থানক সেই ব্যক্তিসকলৰ বাবে অভিজাত আৰু শুভ বুলি গণ্য কৰা হয়। গতিকে জ্যোতিষ অনুসৰি ৰাহু গ্ৰহ সাধাৰণতে তৃতীয় স্থানত ভাল হয়। ৰাহুৰ শুভ প্ৰভাৱৰ সৈতে আপুনি সুস্থ আৰু শক্তিশালী হ'ব। আপুনি পেশীৰ শক্তি অত্যন্ত দেখিবলৈ পাব। ইয়াৰ লগতে আপুনি শক্তিশালী আৰু সাহসী হ'ব। অৱশ্যে জ্যোতিষৰ তৃতীয় স্থানত ৰাহুৰ এই অৱস্থানে যুদ্ধত থকা ব্যক্তিসকলে বিশেষকৈ মেইন এণ্ড বেলৰ বিশেষ বঁটা লাভ কৰাত সহায় কৰিব পাৰে, যাতে আপুনি এজন আচৰিত তীব্ৰ দৃঢ় বিবেচনা আৰু বহুত ভ্ৰমণকাৰী ব্যক্তি হ'ব। ৰাহুৰ এই উপস্থিতিৰ ফলত আপোনাক পণ্ডিতৰ লগত ভাগ্যৱান কৰি তুলিব। আপোনাৰ স্বভাৱ চঞ্চল হ'ব আৰু বুদ্ধি তীব্ৰ হ'ব। আন কিছুমানৰ মাজত বহু প্ৰশংসা আৰু খ্যাতি থাকিব, যিবোৰ বহু দূৰলৈ বিয়পি পৰিব। আপুনি এনে এজন ব্যক্তি হ'ব যিয়ে বিখ্যাত, আইকনিক আৰু দান বৰঙণিত বিশেষভাৱে বিশ্বাস কৰা ব্যক্তি। আপোনাৰ আচৰণ সকলোৰে লগত অতি মৰমীয়াল হ'ব আৰু বন্ধুত্বপূৰ্ণ হ'ব। লগতে আপোনালোক সকলোৰে প্ৰতি সন্মানজনক হ'ব। আপোনাৰ আচৰণে সকলোৰে সৈতে ক্ষমতা সম্পূৰ্ণ কৰিব আৰু আপুনি কাৰো বিৰুদ্ধে বিষম্য নকৰে। যিয়েই নহওক বিশুদ্ধ বিবেচক হ'ব। জ্যোতিষৰ মতে ৰাহু গ্ৰহৰ শুভ প্ৰভাৱৰ বাবে যি ভাগ্য হ'ব তাৰ ফলত আপোনাক সহজ উপকাৰ পাব আৰু আপুনি বিশেষ কষ্ট আৰু কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন নহ'ব। আপোনাৰ জীৱনত আপোনাৰ সকলো ধৰণৰ শাৰীৰিক সুবিধা যেনে সেৱক, বাহনৰ সুখ আদি থাকিব। তৃতীয় স্থানত ৰাহুদেৱৰ অশুভ বা নেতিবাচক প্ৰভাৱৰ বিষয়ে আপুনি জানি লওক। যদি আপোনাৰ ৰাশিফলৰ তৃতীয় স্থানত ৰাহুদেৱৰ উপস্থিতি আছে, সেই পৰিস্থিতি অনুসৰি ইতিবাচক প্ৰভাৱ পৰিব পাৰে। একে সময়তে আপোনাৰ কিছুমান নেতিবাচক প্ৰভাৱ
আপুনি নিশ্চয়কৈ দেখিবলৈ পাব। সেই তথ্যকেইটা এনেধৰণৰ: যদি ৰাহুৰ অশুভ অৱস্থান বা ঋণাত্মক ৰাশিফলৰ তৃতীয় স্থানত থাকে, তেন্তে সেই ব্যক্তিসকলৰ যি ভাষা, সেই ভাষাত যথেষ্ট কঠিনতা দেখিবলৈ পাব। ইয়াৰ লগতে সেই ব্যক্তিসকলৰ বেয়া চিন্তা, অবৈধ কাম, তীৰ্থযাত্ৰা, নিসংগতা, অসুস্থতা, বাধা, দুৰ্ঘটনা, আঘাত, বাসস্থানৰ পৰিৱৰ্তন, শিশুৰ বাবে উদ্বেগ, আৰ্থিক ক্ষতি, নেতৃত্বৰ ক্ষমতা, উদ্বিগ্নতা আদি থাকিব পাৰে। জীৱনত বিভ্ৰান্তিৰ সৃষ্টিৰ বাবে ৰাহুৰ এক কাৰক হিচাপে গণ্য কৰা হৈছে। তৃতীয় স্থানত ৰাহুৰ এই অশুভ প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলৰ নিসংগতা আৰু সন্দেহজনক প্ৰকৃতিৰ ব্যক্তি হ'ব। এই ৰাহুৰ তৃতীয় স্থানৰ উপস্থিতিৰ ফলত ব্যক্তিসকলৰ স্বাধীনতাত বিশেষভাৱে প্ৰভাৱিত কৰিব পাৰে। সেই ব্যক্তিসকলৰ মানুহৰ পৰা লাভৱান হ'বলৈ, সম্পৰ্ক গঢ়ি তুলিবলৈ অতি প্ৰেৰণা যোগাবলৈ দিয়া হৈছে। জ্যোতিষত ৰাহুৱে এনে অৱস্থান কৰিলে বন্ধু বান্ধৱী আৰু সম্পৰ্কত পৰিৱৰ্তনৰ অৱস্থাৰ সৃষ্টি কৰে। ৰাহুৰ প্ৰভাৱৰ বাবে স্বাৰ্থপৰ প্ৰকৃতি জন্ম হ'ব আপোনাৰ মনত, যিয়ে তেওঁৰ শত্ৰুতা বৃদ্ধি কৰাত অতি সহায় কৰিব। কিন্তু ৰাহুদেৱৰ তৃতীয় স্থানত অশুভ থকা ব্যক্তিসকলৰ সৰল জ্যোতিষৰ ব্যৱস্থাৰ জৰিয়তে নিজৰ জীৱনক সুখী কৰিব পাৰে। কোৱা হয় যে যদি বুধ আৰু সূৰ্য ৰাহুৰ সৈতে বহি থাকে, অৰ্থাৎ কনজাংচন কৰি থাকে, তেন্তে আমি এইটো বুজিব লাগিব যে তেওঁৰ যথেষ্ট ক্ষতি হ'ব। এই দোষৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিজনে ধনৰ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব আৰু ভাই ভনীসকলৰ পৰা বিশেষভাৱে বিচলিত হ'ব। হয়তো ভনীয়েক বিধৱা হোৱাৰ সম্ভাৱনা থাকিব পাৰে। সেয়েহে অশুভ ৰাহু গ্ৰহৰ বিশেষ প্ৰতিকাৰটো আপুনি কৰাটো অত্যন্ত প্ৰয়োজন। তৃতীয় স্থানত ৰাহুদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব তাৰ এই তথ্য আপোনালোকক আগবঢ়াইছোঁ। 1 নম্বৰ হৈছে জ্যোতিষৰ অনুসৰি আপুনি কাকো ঋণ দিব নালাগিব। 2 নম্বৰ হৈছে যদি আপোনাৰ এনে অৱস্থা থাকে, তেন্তে নিজৰ অতিৰিক্ত উৎসাহ প্ৰদৰ্শন কৰিব নালাগিব। 3 নম্বৰ হৈছে মাংস, মদ আৰু ব্যভিচাৰৰ পৰা আঁতৰি থাকিব লাগিব। 4ৰ্থতে হৈছে ঘৰত হাতী দাঁত বা হাতীৰ বস্তু বা চামৰাৰ বস্তু এতিয়াও ৰাখিব নালাগে। 5 নম্বৰ হৈছে আপোনাৰ ভাষণ মিঠা কৰি ৰাখক। নিজকে আৱৰ্জনা ব্যৱস্থা বা ৰহস্যৰ পৰা আঁতৰাই ৰাখক। 6 নম্বৰ হৈছে যদি ৰদ বা পাৰাও আপোনাৰ লগত থাকে, তেন্তে ভাই ভনীসকলৰ আগ্ৰহৰ পৰা আঁতৰি থাকিব লাগিব। 7 নম্বৰ হৈছে জ্যোতিষৰ পৰামৰ্শৰে আক্ৰমণৰ দোষৰ বাবে আপুনি প্ৰতিকাৰ গ্ৰহণ কৰিব লাগিব। উপসংহাৰ হিচাপে জ্যোতিষত ৰাহু হৈছে এক লোভীয়া গ্ৰহ, যিটো এটা ৰং নিসংগতাত বাস কৰা এটা বাটা প্ৰকৃতি, বুদ্ধিমান, কুৎসিত, মিছা, কূটনৈতিক, খঙাল আৰু ঈশ্বৰৰ নিন্দা কৰা ব্যক্তি। আনহাতে ৰাশিফলৰ তৃতীয় স্থানটো বহুতো ইতিবাচক আৰু ভাল দিশৰ সৈতে জড়িত। যেতিয়া ৰাহু গ্ৰহ ৰাশিফলৰ তৃতীয় স্থানত উপস্থিত থাকে, তেতিয়া এই ব্যক্তিসকলৰ বাবে কিছুমান নেতিবাচক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে কিছুমান পৰিস্থিতিত ৰাহু গ্ৰহ জাতকৰ বাবে অনুকূল। যদি ব্যক্তিজনে জ্যোতিষৰ পৰামৰ্শ অনুসৰি কাম কৰে, তেন্তে তেওঁ ৰাহুৰ নেতিবাচক প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব। আপোনাৰ জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানত কেতু গ্ৰহৰ কেনেধৰণৰ ফলাফল আপোনালোকে লাভ কৰিব? জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানটো বুধ আৰু মংগলৰ বিশেষ ঘৰ বুলি মনা হয়।
জ্যোতিষৰ মতে এই দুয়োটা গ্ৰহকে কেতু গ্ৰহৰ অতি শত্ৰু বুলি গণ্য কৰা হয়। জন্মলগ্নৰ তৃতীয় ঘৰটোত যদি কেতু গ্ৰহৰ কোনো শুভ স্থানত বহি থাকে তেন্তে সেই ব্যক্তিসকলৰ সন্তান গুণী আৰু সুশিষ্ট হয়। ইয়াৰ লগতে আপোনাৰ পৰিয়ালতো সুখ আৰু শান্তি নিশ্চয়কৈ থাকিব। যদি তৃতীয় স্থানত থকা কেতু গ্ৰহটো অশুভ হয় তেন্তে সেই ব্যক্তিজনৰ বহু হাই কাজিয়া বা তেনেধৰণৰ কিছু সমস্যাৰ মাজত সময় অপচয় হ'ব পাৰে। এনে ব্যক্তিসকলেও নিজৰ জীৱনসংগীৰ পৰা বিচ্ছিন্ন হৈ পৰে। জ্যোতিষত কেতু গ্ৰহ এটা নিষ্ঠুৰ গ্ৰহ, কিন্তু যদি কেতু ৰাশিফলত অতি শক্তিশালী হয় তেন্তে ইয়াৰ ভাল আৰু বেয়া ফলাফল নিশ্চয়কৈ পায়। আনহাতে আক্ৰান্ত হ'লে ই অশুভ ফলাফল নিশ্চয়কৈ দিব। এতিয়া আপোনালোকে জানি লওক যে কেতু গ্ৰহৰ তাৎপৰ্য কেনেকুৱা। জ্যোতিষত কেতু গ্ৰহক অশুভ গ্ৰহ বুলি কোৱা হয়। অৱশ্যে কেতুৱে যে সদায় বেয়া ফলেই দিয়ে এনে নহয়। কেতু গ্ৰহৰ জৰিয়তেও শুভ ফল লাভ কৰিব পাৰে। ই আধ্যাত্মিকতা, শান্তি, মোক্ষ, তন্ত্ৰ মন্ত্ৰ, জ্ঞান এনেধৰণৰ বিশেষ কাৰকত্ব ইয়াৰ আছে। জ্যোতিষৰ মতে ৰাহু কোনো ৰাশিৰ মালিকী স্বত্ব নাই। ৰাহুৰ প্ৰভাৱত ধনু ৰাশিৰ দুৰ্বলতা অনুভৱ হয় আৰু কেতুৰ প্ৰভাৱত উত্থান হয় যদিও মিথুন ৰাশিত গতিশীলতা স্থানান্তৰিত হয়। ইয়াত কেতুৱে নিজকে দুৰ্বল অৱস্থাত পোৱাৰ বিপৰীতে ৰাহুৱে উচ্চতাৰ স্থান দখল কৰে। এই গ্ৰহৰ প্ৰভাৱৰ বিপৰীতমুখী প্ৰকৃতিয়ে প্ৰতিটো ৰাশিৰ ভিতৰত এক অনন্য জ্যোতিষ গতিশীলতাৰ সৃষ্টি কৰে। আনহাতে ২৭টা নক্ষত্ৰত কেতু গ্ৰহ অশ্বিনী, মঘা আৰু মূলা নক্ষত্ৰৰ মালিকী স্বত্ব আছে। ৰাশিফলৰ তৃতীয় ঘৰটোৱে ভাই ভনী, বুদ্ধিমত্তা, দক্ষতা, কম দূৰত্বৰ ভ্ৰমণ অৰ্থাৎ ছুটি ভ্ৰমণ, ওচৰ চুবুৰীয়া, ঘনিষ্ঠ আত্মীয়, চিঠি বা লিখাৰ কামক বিশেষভাৱে ইয়াৰ অধিপত্যত আছে। সেই ব্যক্তিসকলৰ সাহস, সৰু ভাই ভনী, বন্ধু বান্ধৱী, ধৈৰ্য, লিখন, ভ্ৰমণ আৰু সুকানৰ কথা কোৱা হৈছে। ৰাশিফলৰ তৃতীয় স্থানত ব্যক্তিজনৰ দৃঢ়তা, বীৰত্ব আৰু বীৰত্ব প্ৰদৰ্শন কৰা হয়। অষ্টম ঘৰৰ পৰা অষ্টম হোৱাৰ বাবে তৃতীয় ঘৰটো ব্যক্তিসকলৰ বয়স আৰু চতুৰ্থ ঘৰৰ পৰা 12 হোৱাৰ বাবে মাতৃৰ বয়সৰ যি ধাৰণাটো এই তৃতীয় ঘৰৰ পৰাই জনা যায়। তৃতীয় ঘৰত অৰ্থাৎ তৃতীয় স্থানত কেতু গ্ৰহৰ ভূমিকা ইয়াৰ বিষয়ে জানি লওক। তৃতীয় স্থানত অৱস্থিত কেতু গ্ৰহটোৱে সেই ব্যক্তিসকলক মিশ্ৰিত ফলাফল দিয়ে। ই সেই ব্যক্তিজনক শক্তিশালী কৰাৰ লগতে ধৈৰ্যশীল কৰি তোলে। এনে ব্যক্তিসকল দান বৰঙণিৰ কামত অধিক বিশ্বাস কৰে। সেইবাবেই এনে ব্যক্তিসকলে দাতব্য পুৰুষৰ সংগ খুবেই ভাল পায়। এইসকল লোক ধনী হোৱাৰ লগতে সফল হয়। নাৰীসকলৰ সুখ আৰু খাদ্য এই লোকসকলৰ জীৱনত অতি ভাল হয়। কেতু গ্ৰহৰ শুভ প্ৰভাৱৰ বাবে এনে ব্যক্তিসকল শত্ৰুৰ দমনকাৰী হ'ব। তাৰ অৰ্থ হ'ল তেওঁলোকৰ শত্ৰুৱে তেওঁলোকক সদায় ভয় কৰিব, অৰ্থাৎ তেওঁলোকক দেখিলে ভয় খাব। এই ঘৰত অৱস্থিত থকা কেতু গ্ৰহটোৰ কিছুমান অশুভ ফল পোৱা যায়, যাৰ বাবে সেই ব্যক্তিজনে অপ্ৰয়োজনীয় চিন্তাৰ সন্মুখীন হ'বলগীয়া হয়। মনতে হয়তো কিছু অজ্ঞাত ভয় থাকিব পাৰে। কেতিয়াবা বিভ্ৰান্তি আৰু উদ্বিগ্নতাৰ বাবে
মনত বিক্ষিপ্ততাৰ অৱস্থা হ'ব পাৰে। এনে ব্যক্তিসকল ভূতৰ প্ৰতি অতি বিশ্বাসী হ'ব পাৰে বা ভূত আৰু আত্মাকো দেৱতাৰ সমান বুলি ধৰিব বিচাৰে। এই ঘৰত কেতুৱে কোনো কাৰণত সেই ব্যক্তিসকলক সামাজিক ভয়ৰ অৱস্থা দিব পাৰে। ভাইসকলে হয়তো তেওঁলোকক কষ্ট দিব পাৰে। বন্ধুসকলো কিছু পৰিমাণে প্ৰভাৱিত হ'ব। বন্ধু বান্ধৱীৰ পৰা হেৰুৱাৰ ভয় থাকিব পাৰে। কেতুৰ প্ৰভাৱৰ বাবে ব্যক্তিজনৰ অৰ্থাৎ সেই ব্যক্তিজনৰ বাহুত বিষ হ'ব পাৰে। অৰ্থহীন বিতৰ্কত লিপ্ত হোৱাত বিপদত পৰিব পাৰে। অৱশ্যে এই পজিশ্যনে আপোনাক শত্ৰুৰ পৰা ৰক্ষা কৰিব। তৃতীয় স্থানত কেতুৰ গ্ৰহৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব। অপ্ৰয়োজনীয় বিতৰ্কত নপৰিব আৰু বন্ধু বান্ধৱীৰ লগত তৰ্ক নকৰিব। চিন্তা আৰু বুজি নোপোৱাকৈ আনৰ পৰামৰ্শ গ্ৰহণ নকৰিব আৰু মিছা কথা নক'ব। আপোনাৰ ঘৰৰ প্ৰৱেশদ্বাৰত দক্ষিণ দিশত নাৰাখিব। মেৰুদণ্ডৰ সমস্যাৰ পৰা হাত সাৰিবলৈ অসাৰ ভ্ৰমণ নকৰিব। মাংস আৰু মদ বা মাদক দ্ৰব্য সেৱন নকৰিব। তৃতীয় স্থানত কেতু গ্ৰহৰ উপস্থিতিৰ ফলত আপুনি আপোনাৰ কেৰিয়াৰত কেনেধৰণৰ প্ৰভাৱ পাব তাৰ এই তথ্য জানি লওক। জ্যোতিষৰ মতে কেতুক তৃতীয় স্থানত উপস্থিত থকাটো সেই ব্যক্তিসকলৰ কেৰিয়াৰৰ বাবে ভাল বুলি বিবেচিত হয়। নিৰ্ভীক আৰু সাহসী হোৱাৰ বাবে এনে ব্যক্তিসকলে ৰাজনৈতিক কামৰ প্ৰতি অধিক আগ্ৰহী হয় আৰু কৃতিত্বৰ লগতে জনপ্ৰিয়তা আৰু সফলতাও লাভ কৰে। সেইবাবেই এনে ব্যক্তিসকলে আনৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰৱণতা গ্ৰহণ কৰে। উপসংহাৰ হিচাপে আপুনি জানি লওক যে তৃতীয় স্থানত থকা কেতুৰ স্থিতি সেই ব্যক্তিসকলক কেৱল শাৰীৰিকভাৱে সুস্থ, জোৰদাৰ, সাহসী, উদাৰ হোৱাই নহয়, এনে ব্যক্তিসকলকো বুদ্ধিমান আৰু সমৃদ্ধিশালী কৰি তোলে। ইয়াৰ বাহিৰেও এই ব্যক্তিসকলে কান্ধ আৰু বাহুৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও তৃতীয় স্থানত থকা কেতু গ্ৰহই এই ব্যক্তিসকলৰ মাজত মানসিক বিকাশ আৰু আশাহীন মতাদৰ্শনৰ অৱস্থাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ মনত এতিয়াও যদিহে জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন আমাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। ই আছিল আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত কেতুদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত আমি সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।